নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত পঞ্চায়ত নিৰ্বাচনৰ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে আৰু তেনেকুৱা সময়তে ৰাজ্যখনত সংঘটিত হৈছে হিংসাত্মক ঘটনাও আজি আমি পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভতেই কিছু কথা আজিৰ অভিমতত আলোকপাত কৰিব বিচাৰিছো ষ্টুডিঅত আছে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ মুখপাত্ৰ ৰূপম গোস্বামী মই গোস্বামী ডাঙৰীয়াক স্বাগতম জনাইছো অসম জাতীয় পৰিষদৰ অমিতাভ বৰঠাকুৰ ডাঙৰীয়া আপোনাকো মই স্বাগতম জনাইছো এগৰাকী বিশ্লেষক দীপাংক কলিতাকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছো ৰাইজৰ দলৰ ৰাছেল হুছেইন আৰু কংগ্ৰেছৰ মহচিন খান এই দুয়োগৰাকীকে আমি অনুষ্ঠানলৈ স্বাগতম জনাই লৈছো মই প্ৰথমেই এটা দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰো ইতিমধ্যে আপোনালোকে দেখিছে তথাপিও কালিৰ দিনটোত ঢিঙত সাংসদ প্ৰদ্যুৎ বৰদলৈ বিধায়িকা শিৱামণি বৰা আৰু একাংশ কংগ্ৰেছীৰ বাহনত কি ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল চাওক আপোনালোকে এবাৰ এই যে গাড়ীবিলাক দেখিছে এয়া কালিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱাৰ সময়তে সংঘটিত হোৱা ঘটনাৰ দৃশ্য প্ৰদ্যুৎ বৰদলৈ শিৱামণি বৰা মহচিন খান আৰু একাংশ কংগ্ৰেছী আছিল ইয়াত আৰু এওঁলোকে নিৰ্বাচনী প্ৰচাৰ সামৰি উভতি অহাৰ পথত এই ঘটনাটো সংঘটিত হোৱা বুলি পৰৱৰ্তী সময়ত আমি গম পাওঁ আৰু সংবাদ মাধ্যমত ইতিমধ্যে এই সন্দৰ্ভত আপোনালোকে বাতৰি দেখিছে আজিৰ দিনটোত নগাঁও আৰক্ষীয়ে তদন্ত কৰি উলিয়াইছে যে এয়া বিদ্ৰোহী কংগ্ৰেছীৰেই কাম কিন্তু কালিৰ দিনটোত যিসকল আক্ৰমণৰ বলি হৈছিল বা কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছিল যে এয়া বিজেপিৰ কাণ্ড আনকি শিৱামণি বৰাই একদম পোনপটীয়াকৈ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এয়া মুখ্যমন্ত্ৰীৰ কাম বুলি এক প্ৰকাৰ অভিহিত কৰিছিল আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাটো সংঘটিত হোৱাৰ পিছত যিখিনি বক্তব্য দিছিল সেই বক্তব্যক লৈও আনকি কংগ্ৰেছে আপত্তি দৰ্শাইছিল আৰু একাংশ লোকেও মুখ্যমন্ত্ৰীয়ে সেই কথাটো কোৱাটো উচিত নাছিল বুলি কৈছিল আজিৰ দিনটোত কিন্তু মুখ্যমন্ত্ৰীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছে আৰু নগাঁও আৰক্ষীক নিৰ্দেশ দিয়াৰ কথাও সদৰি কৰিছে এতিয়া কথা হ'ল যে পঞ্চায়ত নিৰ্বাচনতেই যদি ৰাজ্যখনত এনেকুৱা পৰিৱেশলৈ যায় তেতিয়াহ'লে আগন্তুক দিনৰ ৰাজনীতি সঁচাকৈ কি হ'বগৈ উত্তৰ প্ৰদেশ বিহাৰত এনেকুৱা ঘটনা আমি আগতে দেখিছিলোঁ কিন্তু ধাৰাবাহিকভাৱে নগাঁও জিলাত আমি যদি চাওঁ তেনেহ'লে দেখিম যে সৌসিদিনাখন ৰকিবুল হুছেইন গুৰুলকৈ প্ৰহিত হোৱাৰ পিছত এইবাৰ আন এগৰাকী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ওপৰত এই আক্ৰমণ সংঘটিত হৈছে আৰু নগাঁও জিলাতে বাৰে বাৰে এই ঘটনা কিয় সংঘটিত হৈছে মই প্ৰথমতে ৰূপম গোস্বামী ডাঙৰ মই আপোনাৰ কাষলৈকে আহিছোঁ গোটেই ঘটনাটোৰ সন্দৰ্ভত আপুনি যেহেতু বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে কিছু কথা কৈছে তথাপি মই আপোনাক সুধিছোঁ যে পঞ্চায়ত নিৰ্বাচনটো সঁচাকৈ বিৰোধীয়ে কৈ থকাৰ ধৰণে যে স্বচ্ছ আৰু নিকা নহ'ব নেকি প্ৰথম কথাটো আমি যোৱাকালি ঘটনাটোৰ সম্পূৰ্ণভাৱে নিন্দা কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ কাম কাজে অসমৰ ৰাজনীতিত শোভা নাপায় আৰু শেহতীয়া মই দেখিছোঁ এইটো ঠিক একেই এই ৰাজনীতি কিছুমান বিশেষকৈ মাইনৰিটি অঞ্চলত বেছিকৈ আৰম্ভ হ'বলৈ পাইছে ইয়াৰ কাৰণটো আপুনি অলপ ৰিচাৰ্চ কৰা বিষয় যি এটা সময়ত কংগ্ৰেছৰ ভোট বেংক আছিলে ইয়াত বহুতকেইটা দিশ হ'ব পাৰে যোৱাকালি ঘটনাটোৰ দিশ এটা নহয় বহুকেইটা হ'ব পাৰে এইটো সময়ে ক'ব কোনটো সঠিক এতিয়া যিজনক এৰেষ্ট কৰিছে আমি এৰেষ্ট কৰা বুলি শুনিছোঁ ইমদাদুল ইছলাম তেখেতক ২৬ এপ্ৰিলত কংগ্ৰেছৰ পৰা তেখেতক বহিষ্কাৰ কৰিছে গতিকে তেখেতৰ নেতৃত্বত হোৱা বুলি কৈছে গতিকে ইমদাদুলক বিচাৰি আছে এতিয়ালৈকে তেওঁ এৰেষ্ট হোৱা নাই নাজানো বাৰু ইমদাদুল ইছলাম বুলি কৈছে যাৰ নেতৃত্বত হোৱা বুলি হয় মই এৰেষ্ট হৈছে নে নাই সেইটো ঠিক গম নাপাওঁ বিচাৰি আছে হয় বিচাৰি আছে তেওঁৰ নেতৃত্বতে হোৱা বুলি কৈছে আৰু তেওঁক ২৬ এপ্ৰিলৰ দিনা কংগ্ৰেছে তেওঁক এক্সপেল কৰিছিল এতিয়া বহুতে ক'ব খোজে যে টিকেট পঞ্চায়তৰ টিকেট পোৱা নোপোৱালৈ এইটো সংঘাত বহুতে আকৌ ক'ব খোজে যে ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজৰ সংঘাতৰ পৰিণতি
এনেকুৱা বিভিন্ন বিষয়বোৰ আহে আৰু কংগ্ৰেছে যিটো আৰোপ লগাইছে বিজেপিৰ বুলি এইটো মই পোনচাতে নৎসাত এইকাৰণে কৰিছোঁ বিজেপিয়ে অকল মাইনৰিটি এলেকাত ইলেকশ্যন খেলা নাই বিজেপিয়ে গোটেই অসমখনতে ইলেকশ্যন খেলিছে প্ৰত্যেকটা পঞ্চায়তে বিজেপি আৰু অগপ NDA নিৰ্বাচন খেলিছে গতিকে এনেকুৱাই যদি হ'ল হয় আৰু বহুত ঘটনা আপোনালোকে হয়তো দেখিব পাৰিলে য'ত আমাৰ বেছি দপদপনি আছে গতিকে তাত তেনেকুৱা হোৱা নাই আৰু বিজেপিয়ে এনেকুৱা ধৰণৰ কালচাৰৰ সংগঠন নহয় আমি এই কথাবিলাক নিন্দা কৰোঁ গতিকে ইয়াত আমাৰ কোনো ধৰণৰ নাই এইটো আভ্যন্তৰীণ কংগ্ৰেছৰ বিষয় বুলি এক ধাৰণা হয় আৰু সেইটোৱে প্ৰতিফলিত হৈছে বুলি আমি ভাবোঁ বাৰু মই ধন্যবাদ জনাইছোঁ মই অমিতাভ বৰঠাকুৰ ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ বিৰোধীৰ যিটো ঐক্য আছিল পঞ্চায়তত একো নহ'ল ২৬ত হ'ব বুলি আশা পালি আছে কিন্তু এতিয়া যিটো কথা ওলাই আছে বা কৈ আছে মুখ্যমন্ত্ৰীৰ পৰা ধৰি বিজেপিৰ নেতাসকলেও কৈ আছে যে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত এইটো ছেমি ফাইনেল এই ছেমি ফাইনেল হোৱা পঞ্চায়ত নিৰ্বাচনত সঁচাকৈ বিৰোধীৰ যিটো সম্ভাৱনা ঠিকে থাকিবনে ধন্যবাদ নিতুমণি চাওক সম্ভাৱনাটোতো আছে কিন্তু এইবাৰ বিৰোধী ঐক্যই একেলগে নিৰ্বাচন খেলা নাই কিছু ক্ষেত্ৰত হৈছে যদিও গ্ৰাউণ্ড লেভেলত সেইটো এটা ইমান গুৰুত্বপূৰ্ণ নহয় কিন্তু অহা ২৬ৰ নিৰ্বাচনত যে নহ'ব সেইটো কথা নুই কৰিব নোৱাৰিম আৰু এটা কথা ঠিক একচুৱেলি যদি আপুনি অংকৰ দিশৰ পৰা আপুনি চাবলৈ যায় বিজেপি এই ক্ষেত্ৰত শংকিত হৈ আছে যদি সকলো বিৰোধী একলগ হয় তেওঁলোক কোনো পধ্যেই অহাবাৰ ২৬ত তেওঁলোকে ৰাজভাৰ গঠন কৰিব নোৱাৰিব সেইটো তেওঁলোকে জানে কাৰণ ২১ৰ যদি অংকটোখিনি মিলাই চায় তেতিয়াহ'লে গম পাই যাব যে বিৰোধী যদি ঐক্য হৈ থাকিলহেঁতেন ২১তে বিজেপি চৰকাৰ গঠন নহ'লহেঁতেন তো সেইকাৰণে তেওঁলোকে চেষ্টা চলাই আছে যে বাহিৰৰ পৰা বা যিবা যদি বিৰোধী ঐক্য যদি হ'ব নোৱাৰে সেই কথাটো তেওঁলোকে এটা চেষ্টা চলাই আছে আৰু চলাই যাব আগলৈ কিন্তু আমি আশাবাদী যে আগন্তুক দিনত বিৰোধী ঐক্য হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিম বুলি আমি আশাবাদী আৰু যিটো কাণ্ড সংঘটিত হ'ল এই যে গাড়ী ভঙাৰ পৰা আৰম্ভ কৰি পঞ্চায়ত নিৰ্বাচনতে যদি এনেকুৱা তাৰমানে ২৬ৰ বিধানসভা নিৰ্বাচনলৈ কি হ'বগৈ ছেমি ফাইনেলতে যদি এনেকুৱা পৰিৱেশৰ সূচনা হৈছে ফাইনেলত দেখোন মানুহ মৰা মৰি কটাকটি হ'ব নেকি তাৰমানে এইটো দুৰ্ভাগ্যজনক বিষয় আচলতে অসমৰ নিচিনা এখন দেশত এনেকুৱা ধৰণৰ ঘটনা কেতিয়াও ঘটা নাছিল আগতে এনেকুৱা ধৰণৰ অপসংস্কৃতিবিলাক কিহৰ কাৰণে গা কৰি উঠিছে এইটো এটা চিন্তনীয় বিষয় যিয়েই নহওক যোনেই ৰাজনীতি নহওক যি দলৰে নহওক এনেকুৱা ধৰণৰ কেতিয়াও আমাৰ কাম্য নহয় অসমীয়া সভ্য এখন সভ্য সমাজ এই সভ্য সমাজত এনেকুৱা ধৰণৰ কামত আমি ধিক্কাৰ দিছোঁ আৰু মই অসম চৰকাৰক ইয়াৰ পৰা আহ্বান জনাইছোঁ যিয়ে জড়িত হৈ আছে তেওঁ কঠোৰছে কঠোৰ শাস্তি দিয়ক আৰু যাতে আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণৰ ঘটনা যাতে কৰিবলৈ সাহস দুবাৰ নকৰে আৰু ইয়াতে মই এটা কথা কওঁ যে আমাৰ বিজেপি দলৰ কিছুমান বক্তব্য এনেকুৱা কিছুমান বক্তব্য আমি দেখা পাইছোঁ যিটো দেশৰ কাৰণে ভাল নহয় তেওঁলোকে আৰু এটা কথা এইখিনিতে কয় নিতুমণি তেওঁলোকে এইমাত্ৰ মুখপাত্ৰই ক'লে যে মাইনৰিটি এলেকা তেওঁলোকে কৈ থাকে ধুবুৰীখন তেওঁলোকৰ মিনি বাংলাদেশ বুলি কয় তো এতিয়া কথাটো এইটোৱে যদি তেওঁলোকে মিনি বাংলাদেশ বুলি ভাবে তাত থকা বাংলাদেশখন ভাৰতীয় কৰিবলৈ বিচেষ্টা কিয় নকৰে অনৰ্থক তেওঁলোকে কিছুমান ইছ্যু তৈয়াৰ কৰিবৰ কাৰণে এখন আমাৰ দেশৰ ভিতৰত চাৰি সীমাৰ ভিতৰত থকা দেশ এখনক আপুনি তেওঁলোকে ৰাজভাৰ শাসন কৰি আছে সেইখন আপুনি মিনি বাংলাদেশ কোৱাটো এটা দুৰ্ভাগ্যজনক বিষয় এনেকুৱা ধৰণৰ কথাই মানুহক আছে উৎসাহিত কৰে কিছু চামৰ মানুহক এইটো এটা আমি ধিক্কাৰ দিছোঁ ইয়াৰ পৰা আপুনি মাইনৰিটি বেল্ট মেজৰিটি বেল্ট এইবোৰ কি ভাগ কৰিছে এখন আপোনালোকৰ দেশ এখন আমাৰ দেশ আমাৰ অসম আমাৰ ভাৰতবৰ্ষ ইয়াৰ সীমাৰ ভিতৰত থকা মানুহখিনি ভাৰতীয় আৰু যদি কোনোবা বিদেশী আছে কোনোবা বাংলাদেশী আছে এইখিনি আপোনালোকৰ দায়িত্ব আপোনালোকে যোৱা 10 বছৰে বহি কিয় আছিলে খাই বৈ কিয় শুই আছিলে আপোনালোকে বাংলাদেশী আছে ISI স্পন্সৰ টেৰৰিষ্ট আমাৰ অসমত গা কৰি উঠিছে এইবিলাকৰ বিষয়ত আপোনালোকে শক্তিশালী ৰূপত একশ্যন নলৈ পেলাই খালি কথাৰে আপোনালোকে মানুহৰ মাজত এটা ভীতিগ্ৰস্ত কৰিব চেষ্টা কৰি আছে এইটো কথাটো আমি মানি ল'ব নোৱাৰোঁ মই ৰাছেল হুছেইন ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ ৰাছেল হুছেইন যে বিৰোধী ঐক্য ইতিমধ্যেই গৈ কিবা কিবি হৈ গ'লগৈ এতিয়া আপোনাৰ বিজেপি আৰু কংগ্ৰেছৰ যুদ্ধ লগাতকৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজতহে একদম পোনপটীয়া যুদ্ধ চলিছে কালি দিনটোত আমি দেখিলোঁ আজিও দেখিলোঁ ভূপেন বৰা আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত যুদ্ধ হৈছে পঞ্চায়ত নিৰ্বাচন ছেমি ফাইনেল বুলি কোৱা হৈছিল ছেমি ফাইনেলতে যদি বিৰোধীৰ তেনেকুৱা অৱস্থা হয় মিটিঙৰ উপৰি মিটিং কৰিলে সভা কৰিলে ভোজ ভাত খালে চাহ পানী খালে তাৰপিছত ফুটুকাৰ ফেন হ'লগৈ ২৬ৰ নিৰ্বাচনৰ আগত এই পঞ্চায়ত নিৰ্বাচন যদি ছেমি ফাইনেল হয় তাৰমানে বিৰোধী এতিয়া বিধ্বস্তহে হ'ব নেকি নিজৰ মাজত কাজিয়া কৰি
কথা হৈছে যে আমি বিজেপিৰ যি ধৰণৰ ৰাজনীতি, হাঁহ ফলাৰ ৰাজনীতি, সমাজক ধৰ্মৰ নামত ভাগ ভাগ কৰাৰ যি ৰাজনীতি, জাতি ধৰ্মৰ নামত এটা অবিশ্বাসৰ বাতাবৰণৰ সৃষ্টি কৰিছে, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি সদায় আহ্বান জনাই আহিছোঁ যে বিৰোধী ঐক্যবদ্ধ হ'ব লাগে। পঞ্চায়ত নিৰ্বাচনতো আমি কংগ্ৰেছক বহু দিনৰ পৰা আমি কৈ আছিলোঁ যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই যি পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আচলতে আমি বিৰোধী ঐক্যই কেৱল গুৱাহাটীৰ হোটেলত বহি চাহ পানী খোৱাতে সীমাবদ্ধ নাথাকিব। এই যে ঐক্যবদ্ধতা, এই একতা আমি তৃণমূল পৰ্যায়লৈকে লৈ যাব পাৰিম। এইটো অতি দুৰ্ভাগ্যৰ কথা। কংগ্ৰেছে এই ক্ষেত্ৰত কোনো সঁহাৰি নিদিলে আৰু এতিয়া আমি নিজাববীয়াকৈ আমি নিৰ্বাচন খেলিছোঁ, খুব সীমিত সংখ্যক আসনত প্ৰতিনিধিত্ব কৰিছোঁ। এনেকুৱা এটা প্ৰেক্ষাপটত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কৈছে যে ৰাইজৰ দলে কংগ্ৰেছক পৰাজিত কৰিবৰ কাৰণে নিৰ্বাচন খেলিছে, কংগ্ৰেছক আক্ৰমণ কৰিছে। হয়, আমি এতিয়া নিৰ্বাচন খেলিছোঁ কেৱল বিজেপিৰ বিৰুদ্ধে নহয়, বিজেপি আৰু কংগ্ৰেছ দুইটা ৰাজনৈতিক দলৰ বিৰুদ্ধে আৰু কোনোবা যদি নিৰ্দলীয় আছে তেওঁৰ বিৰুদ্ধেও নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিছোঁ। এটা ৰাজনৈতিক দল হিচাপে আমি জয়লাভ কৰিব পাৰোঁ নোৱাৰোঁ সেইটো বেলেগ কথা, কিন্তু গণতন্ত্ৰত আমি সৰ্বশক্তিৰে সকলো বিৰোধী ৰাজনৈতিক দলক পৰাভূত কৰিবৰ কাৰণে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। এনেকুৱা এটা প্ৰেক্ষাপটত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই যিবোৰ কথা কৈছে সেইবোৰ কথাৰ কোনো মূল্য নাই। তেখেতে যিবোৰ কথাৰ দ্বাৰা আচলতে এটা অবিশ্বাসৰ বাতাবৰণৰহে সৃষ্টি কৰিছে আৰু আমি এনেকুৱা কথাক গৰিহণা জনাইছোঁ। আৰু দ্বিতীয় কথাটো হৈছে যে আজিৰ যিটো বিষয়বস্তু, নগাঁও নে মৰিগাঁৱত যিটো ঘটনা হৈ গ'ল, এই ঘটনাটোৰ আগতে এবাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ ওপৰত আক্ৰমণ হৈছিল। আক্ৰমণ হওঁতে ৰাইজৰ দলৰ সভাপতিয়ে বিধানসভাত বাৰম্বাৰ কৈছিল, বিৰোধী দলপতিকো কৈছিল যে এই কথাবোৰৰ এজন সাংসদক আক্ৰমণ কৰা হৈছে, দ্বিতীয়বাৰৰ কাৰণে আকৌ এগৰাকী সাংসদক আক্ৰমণ কৰা হৈছে। তেতিয়াই কোৱা হৈছিল যে এই সাংসদক ৰাজপথত মুকলিভাৱে আক্ৰমণ কৰা ঘটনাটোৰ বিৰুদ্ধে যদি আমি ঐক্যবদ্ধভাৱে প্ৰতিবাদ নকৰোঁ, ২৬ৰ নিৰ্বাচনত যিবিলাক অপশক্তি আছে অপশক্তিবিলাকে এই পৰ্যায়লৈ যাব যে কোনো বিৰোধী ৰাজনৈতিক দলে মুকলিকৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ যাব নোৱাৰিব। এনেকুৱা ধৰণৰ ঘটনা আৰু বেছি প্ৰবল হ'ব। আৰু একে সময়তে মুখ্যমন্ত্ৰীয়ে এই অপৰাধীবোৰক যি ৰক্ষণাবেক্ষণ দিয়া ধৰণৰ যি বক্তব্য ৰাখিছে, সেইকাৰণে আমি আচলতে বিৰোধী সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰিব লাগিছিল। কিন্তু বিধানসভাত যেতিয়া ইয়াৰ প্ৰতিবাদ কৰা হ'ল, কাৰো সহযোগ পোৱা নহ'ল। স্বয়ং কংগ্ৰেছ দলটোৱে যেতিয়া অখিল গগৈ ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেওঁক মাৰ্চাল লগাই বিধানসভাৰ বাহিৰত ওলাই দিয়া হৈছিল। কিন্তু কাৰ কাৰণে ওলাই দিয়া হৈছিল? যে কংগ্ৰেছৰ এজন সাংসদক ৰাজপথত মুকলিভাৱে আক্ৰমণ কৰাৰ কাৰণে তেখেতে প্ৰতিবাদ কৰিছিল। কিন্তু তেতিয়া আপোনালোকে নিজে দেখিছেনে কোনোবা এজন কংগ্ৰেছী নেতাই ইয়াৰ বিৰুদ্ধে অখিল গগৈক যে এই কথাটোৰ কাৰণে প্ৰতিবাদ কৰাৰ কাৰণে মাৰ্চাল লগাই ওলাইছিল, তাত প্ৰতিবাদ কৰা নাই। সেইকাৰণেই কৈছোঁ, কংগ্ৰেছেও এই কথাবোৰ সহজভাৱে লোৱাটো উচিত নহয়। বিৰোধী ঐক্য নিৰ্বাচন কেন্দ্ৰিক হোৱাটোতো উচিতেই, আৰু আন ক্ষেত্ৰতো কিন্তু ঐক্যবদ্ধতা লাগিব, নহ'লে কিন্তু কোনোৱে শান্তিত থাকিব নোৱাৰিব। এই গণতন্ত্ৰ যি একনায়কত্ববাদৰ ৰূপ লৈছে, এই গণতন্ত্ৰই যি এটা হিংসাৰ ৰূপ লৈছে, আজি ইউপি যিটো মডেল, বিজেপিৰ যিটো ইউপি মডেল, এই ইউপি মডেলটো অসমত লৈ অহা হৈছে। আৰু এইবোৰ কথা যদি সময় থাকোঁতে অনুধাৱন কৰিব নোৱাৰে, তেতিয়াহ'লে আগন্তুক দিনত অসমৰ পৰিস্থিতি আৰু বেছি ভয়ানক হ'ব। মই ৰাছেল হুছেইন, আপুনি লাইনত থাকক, মই আকৌ যাম। মহচিন খান আমাৰ মাজত আছে, যিহেতু মই কালিৰ দিনটোত যি আক্ৰমণৰ বলি হৈছিল প্ৰদ্যুৎ বৰদলৈ, শিৱামণি বৰা আৰু একাংশ কংগ্ৰেছীৰ মাজত কংগ্ৰেছৰ মুখপাত্ৰ এই মহচিন খানো আছিল। মহচিন, মই আপোনাৰ পৰাই জানিব বিচাৰিছোঁ, আচলতে কালি ঘটনাটো হৈছিল কি? আচলতে কালি আমাৰ ঢিং সমষ্টিৰ অন্তৰ্গত কেইবাটাও ঠাইত আমাৰ নিৰ্বাচনী প্ৰচাৰ সভা চলি আছিলে। আমি প্ৰথম সভাখন কৰিছিলোঁ বলিকটীয়া বুলি এটা ঠাই আছে, জুৰিয়াৰ খুব পাৰ্শ্বৱৰ্তী এলেকা। তাৰ পৰা আমি 2টা বজাত মিটিং কৰি পেলাই আমি 4 বজাত মিটিং কৰিলোঁ ডুমডুমিয়াৰ আপোনাৰ চুইচ গেট বুলি কয়, সেই চুইচ গেট এৰিয়াটোত মিটিং কৰি, যিহেতু আমাৰ সন্ধিয়া নামাজ থাকে, ভাবিলোঁ নামাজৰ আগত আৰু এখন মিটিং আছিলে, সেইটো ঢিং কলেজৰ একেবাৰে ওচৰত
হলগুৰি গাঁও পঞ্চায়ত আমি তাত শেষৰখন মিটিং কৰিম তো আমি 5 বজাৰ পৰা তাৰ পৰা ওলালোঁ 5 বজাৰ পৰা যেতিয়া আমি ওলাই আহোঁতে আপোনাৰ ডুমডুমীয়া আৰু হলগুৰি এই দুটা ঠাইৰ মাজৰ এৰিয়া এটা আছে আপাৰ ডুমডুমীয়া বুলি কয় সেই ওপৰ ডুমডুমীয়াত আমি যেতিয়া গোটেই প্ৰদ্যুৎ বৰদলৈ সাংসদ মহোদয়ৰ কনভয়টো গৈ আছিলে তাত একেবাৰে প্ৰথমত আমাৰ কেণ্ডিডেটৰ গাড়ী আছিলে জিলা পৰিষদৰ যিগৰাকী সদস্যা তেখেতৰ গাড়ী আছিলে আৰু তেওঁৰ গাড়ীখনৰ ঠিক পিছতে মোৰ গাড়ীখন আছিলে বলেৰো নিঅ' কাৰখন ঠিক তাৰ পিছতে আছিলে যেতিয়া সেই আপোনাৰ অঞ্চলটোত আমি টাৰ্ণ লওঁ তেতিয়া এটা মানে অলপ খলাভমা এৰিয়া আৰু অলপ ফৰেষ্ট এৰিয়া টাইপ যেতিয়া আমি প্ৰথমখন কেণ্ডিডেটৰ গাড়ী যেতিয়া টাৰ্ণ ল'লে তেতিয়া সেই ঠাইডোখৰ এনেকুৱা য'ত আপুনি স্পীডটো লিমিট কৰিব লগা হয় টাৰ্ণিং আছিলে তেতিয়া তেওঁৰ গাড়ীখনত এটাক কৰা নাই প্ৰথমতে অবজাৰ্ভেশ্যনত আছিলে গোটেই প্লেনিং ইহঁতৰ তো মই একদম নিজে চকুৰে দেখিছোঁ কেণ্ডিডেটৰ গাড়ীটো জাষ্ট ক্ৰছ হ'লে তেতিয়া এটা ল'ৰা ওলাই আহিছে গোটেই আপোনাৰ ক'লা মাস্ক ক'লা কাপোৰ ওলাই আহি পেলাই গোটেইকেইটাক মাতিলে তেতিয়া প্ৰায় 30-40 জনী এটা ডাঙৰ মানে দল সেই দলটোৱে আহি পেলাই ডাইৰেক্ট মই যিটো ফ্ৰণ্টৰ ছিটত বহি আছিলোঁ তাত আপোনাৰ হকি ষ্টিক এডাল আৰু ইভেন পিছতো তেওঁলোকে আক্ৰমণ কৰাৰ পিছতো হকি ষ্টিকডাল ভাঙি পেলাই তাত যে হেৰি পৰি আছিলে এইটো মই নিজে দেখিছোঁ হকি ষ্টিকডাল দি জোৰে মাৰিছে একদম মোৰ য'ত ফ্ৰণ্টত বহি আছিলোঁ আৰু ছেকেণ্ড লগে লগে গোটেই মানুহখিনি ঘেৰাও কৰিব গাড়ীটো ঘেৰাও কৰিছে 35-40 জন মানুহ ড্ৰাইভাৰজনৰ আহি পেলাই যেতিয়া ঠাচকৈ মাৰি দিছে ড্ৰাইভাৰজনো নাৰ্ভাছ হৈ গ'ল আৰু 40 জনীয়া গ্ৰুপ এটা যেতিয়া 30-40 জনীয়া গ্ৰুপ এটাই মাৰে তেতিয়া আপুনি সেই সময়ত আপুনি কোনো ধৰণৰ প্লেনিং নাথাকিলে ঠিকছে কোবাইছে 1 মিনিটমান 1.5 মিনিটমান সময়ত গাড়ীখন আপুনি দেখিছে চাগে গোটেই মানে একদম আমি গাড়ী দেখুৱাই আছো গোটেই ভাঙি গোটেই একদম এইখন গাড়ী গোটেই ক্ৰেছ কৰি পেলাইছে তাৰপিছত সেই গাড়ীখনত মাৰাৰ পিছত লাষ্টত ল'ৰাবোৰে ক'লে মানে ইয়াক মাৰ মানে মোক এটাক কৰিবলৈ ইয়াক মাৰ তেতিয়া ড্ৰাইভাৰক ক'লোঁ যিয়েই হওক আপুনি আগুৱাই যাওক নিজে বাচিব লাগিব কাৰণ এনেকুৱা এটা কণ্ডিশ্যন হৈছিলে ড্ৰাইভাৰে সেইটো সময়ত কি কৰিব কি নকৰিব কোনো এটা মানে ক্লুলেছ ছিটুৱেশ্যন তাৰপিছত মই ছিটটো ইনক্লাইন কৰি পেলাই দুটা ছিটৰ মাজত গেপ থাকেতো মূৰত মাৰিব পাৰে তো মূৰত মই এনেকৈ হাতটো দি পেলাই পিছু আহিলোঁ তাৰপিছত ড্ৰাইভাৰক ক'লোঁ আগুৱাই যাওক যেনেকৈ হওক আগুৱাই যাওক ড্ৰাইভাৰ আগুৱাই গ'লে পিছত গোটেইকেইটা বৃহৎ ডাঙৰ গ্ৰুপটো সিহঁতৰ গোটেই গাড়ীবোৰকে এটাক কৰিলে আৰু লাষ্টত 3-4খন গাড়ীত খুব বেয়াকৈ এটাক কৰিলে আৰু শেষত এটা ক'লা কালাৰৰ হয়তো আপোনাৰ গাড়ী এটা আছিলে গাড়ীটো মই নামটো পাহৰিলোঁ ব্লেক কালাৰ এইটো আমাৰ এমপিৰ গাড়ী আৰু এটা গাড়ী আছিলে সেই গাড়ীখনতো খুব বেয়াকৈ মাৰিলে আৰু তেওঁলোকে ফিজিকেলি এছল্ট কৰিব খুব ট্ৰাই কৰিলে কিন্তু যিহেতু মিনিমাম স্পীডত আছিলে লাষ্টত নোৱাৰিলে কিন্তু কাজ মোৰ নিজৰ ব্যক্তিগতভাৱে গোটেই গাড়ীৰ গ্লাছবোৰ ভাঙি মোৰ এইটো চাওক এতিয়া গোটেই গাড়ীকেইখন এইখন গাড়ী কাৰ আছিলে এইখন গাড়ী আছিলে আমাৰ কোনোবা ডিষ্ট্ৰিক্ট কংগ্ৰেছৰে মানুহৰ ব্লেক কালাৰৰ গাড়ী এইটো আপোনাৰ এইটো XUV তো এইখন গাড়ীও ভাঙিছে এইটো লাষ্টত আছিলে একেবাৰে হয়তো তেখেতৰ নাম আমাৰ আমিনুৰ বোলা এজন মানুহ আছে কংগ্ৰেছৰে তেওঁ কংগ্ৰেছৰ নেতা তেওঁৰ গাড়ী হ'ব পাৰে আৰু গোটেইকেইজন মানুহকে মোৰ চুলি খুৰাব লগা হৈছে মোৰ ঢিঙৰে ডক্টৰ মই তেওঁৰ নাম ক'ব লাগিব ডক্টৰ আৰিফ তেওঁ মোক ক'লে লাষ্টত যে আপোনাৰ মানে ইমান কাছৰ গুৰি ইমান পৰিলে মূৰত মোক ক'লে যে আপুনি চুলি ট্ৰিম কৰাই লওক ট্ৰিম কৰাই পেলাই তেতিয়াহে আপোনাৰ হেৰি কৰিব 10টা বজালৈকে আপুনি হাতত তেতিয়া সেই সময়তো আপোনাৰ হাতত গোটেই এইবোৰ হাতত কাছৰ দাগ গোটেই ইয়াতে কাটিলে ডাঙৰকৈ এইটো হাততো আছে তাৰপিছত গোটেই এইবোৰ যে আপুনি দেখিছে কাছবোৰ ভাঙি মানে গাড়ীৰ ফ্ৰণ্টৰ আটাইকেইখন গাড়ী মানে তাত নৰল চলি থাকোঁতেই কোবাইছে না প্ৰথমটো মোৰ গাড়ীখন ৰখাই দিলে মানে যেতিয়া টাৰ্ণিং হয় তাতে কোবালে তেতিয়া কোবাই একদম শেষ যেতিয়া অলপ আমি স্পীডত আগুৱাই গ'লোঁ তাৰপিছত আমাৰ এমপিৰ গাড়ীটো হেৰি কৰিছে এমপিৰ ইয়াত দুখো পাইছে প্ৰদ্যুৎ বৰদলৈ ছাৰে ইয়াত দুখো পাইছোঁ গতিকে ডিঙিটো যে দুখ পাইছে নাই তেতিয়া ষ্টিক দি মাৰিছে চাগে বা আপোনাৰ কাজ গৈ পেলাই পৰিছে সেইটো হ'ব পাৰে মানে কি হ'ল গোটেই বস্তুটো নিতুদা যিটো মই দেখিছোঁ এটা ডাঙৰ মাষ্টাৰ প্লেন আৰু যিটো মডেল মই তেতিয়া সময় 5:35 দিন দুপৰৰ ঘটনা বুলি ক'ব লাগিব কাৰণ এতিয়া বেলি ডুবে 5:55 বজাত 5:55ত গতিকে বেলি জাগি থকা অৱস্থাতেই এনেকুৱা এটা ঘটনা তাকো একদম মানুহ চলাচল কৰি থকা এটা ৰাস্তাত আৰু কালিতো আপোনালোকে কৈছিলে যে এইটো বিজেপিয়ে কৰা বুলি আজিতো ওলাইছে যে এইটো কংগ্ৰেছৰ বিসম্বাদী গোটৰ কাম চাওক মই কালিও কৈছিলোঁ এটা কথা কোনে কৈছিলে মোৰ যদি আপুনি ষ্টেটমেণ্টটো চাই তেতিয়াও কৈছিলোঁ যে এইটো এটা মডেল বনি গৈছে আৰু মই ইয়াৰ আগতো শুনি আছিলোঁ মই ইয়াত আহি পোৱাৰ খানাপাৰাত অলপ হেৰি ট্ৰেফিকৰ কাৰণে দেৰি হ'ল এইটো এটা মডেল বনি গৈছে আৰু সেই মডেলত
পুৰণা কিছুমান কংগ্ৰেছক বিজেপিয়ে স্পন্সৰ কৰি আছে ইয়াৰ এই স্পন্সৰ কৰাৰ কাৰণে হয়তো মোৰ ওপৰত কিবা বিজেপিয়ে কেছো লগাই দিব পাৰে কিন্তু মই এইটো কথা ক'ব লাগিব কাৰণ এইটো এটা মডেল বনি গৈছে সেই মডেলটো তেওঁলোকে প্ৰথমতে এপ্লাই কৰিছিল সামগুৰি পিছত ৰূপহী এতিয়া ঢিঙত আৰু যিটো বাৰে বাৰে অসমৰ বৌদ্ধিক আৰু সামাজিক সমাজে কৈ আছে যে অসমত জংগল ৰাজ চলি আছে কালি মই এজন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হিচাপে এজন ছাত্ৰৰ প্ৰতিনিধি হিচাপে মোৰ নিজৰ চকুৰ আগত যিটো দেখিছোঁ এইটো মই জংগল ৰাজ বুলিয়ে ক'ম কাৰণ মোৰ নিচিনা এজন সাধাৰণ ছাত্ৰৰ গাড়ীটো যদি এনেকৈ ভাঙি পেলাব পাৰে তো মোকতো যেনেকৈ তেওঁলোকে কৈ আছিলে অসমতো সকলোতে পঞ্চায়ত নিৰ্বাচনৰ বতাহ বুলিছে হয় লোকসভা নিৰ্বাচনৰ বতাহ বলে উপ নিৰ্বাচনৰ বতাহ বুলিছিল কিন্তু অকল সামগুৰিত কিয় বা অকল নগাঁও মৰিগাঁৱত কিয় না এইটোৱে তেওঁলোকৰ যিটো এটা মডেল বনাই পেলাই চাৰিওফালে স্প্ৰেড কৰিব বিচাৰিছে গোটেই মডেলটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে গোটেই আপুনি ক'ব বিচাৰিছে যে মাইনৰিটি ভোট আগতে কংগ্ৰেছৰ লগত আছিল এতিয়া মাইনৰিটি ভোট বিজেপিক লাগে গতিকে বিজেপি ফুলীয়া কৰিবৰ কাৰণে এইটো স্পন্সৰ্ড বাই বিজেপি মাইনৰিটি ভোট কেতিয়াও ইউনিনামাছলি কংগ্ৰেছৰ লগত নাছিল ঐতিহাসিকভাৱে মাইনৰিটিৰ এটা পাৰ্ট সদায় কংগ্ৰেছৰ এগেইনষ্টত অসম আন্দোলনৰ পিছৰ পৰা এটা পাৰ্ট সদায় আপুনি যদি অসমৰ হিষ্টৰীত যায় আব্দুল জব্বাৰ এজিপিৰ পৰা MLA হৈছে তেওঁ হেৰি মন্ত্ৰী হৈছে দলগাঁও বৰাকবেলিৰ পৰা আলগাপুৰ এইবোৰ অঞ্চলৰ পৰা বিধায়ক হৈছে সেইবোৰ অঞ্চলৰ পৰা আলি আকবৰ মিয়া হৈছে আপোনাৰ ৰূপহীহাট সমষ্টিৰ পৰা এজিপিৰ পৰা হৈছে মাইনৰিটিৰ এটা ছেগমেণ্ট সদায় অসম আন্দোলনৰ পিছত কংগ্ৰেছৰ এগেইনষ্টত আছে আৰু সেই ছেগমেণ্টটোৰেই বহুত কাৰণ আছে আপোনালোকে গোটেই সেইবোৰ কথা বিশ্লেষণ কৰিছে সময়ে সময়ে সেই পাৰ্টৰে এটা ছেগমেণ্ট গৈ পেলাই পিছত UMF কৰিছে AIUDF কৰিছে আৰু সেই পাৰ্টৰেই এতিয়া বিজেপিয়ে কোনখিনি মানুহ ঢিঙত বিজেপি কৰি আছে কোনখিনি মানুহ ৰূপহীত বিজেপি কৰি আছে কোনখিনি মানুহে লাহৰীঘাটত বিজেপি কৰি আছে কেইদিনমান আগতে UMF কেইদিনমান আগতে AIUDF এজিপি কৰা মানুহখিনিয়ে বিজেপি কৰি আছে আৰু সেই মানুহখিনিক কি কাৰোবাৰ যদি ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় আছে তেওঁলোকক ভয় ভাবুকি দেখুৱাই হৈছিল মই আপোনাক স্পষ্টভাৱে কৈছোঁ যোৱা পৰহি জাৰামাৰী গাঁও পঞ্চায়ত ডিঙৰ মই এটা মিটিং কৰি আছিলোঁ তাত মিটিঙত মই নিজে আছিলোঁ জাৰামাৰী গাঁও পঞ্চায়ত ইৰাজ আলী যিজন মণ্ডলৰ সভাপতি তেওঁক ভয় ভাবুকি দেখুৱাই পেলাই মিটিংবোৰ চেছ কৰিব বিচাৰিছিলে আৰু আনকি আমাৰ সকলো মণ্ডলৰে বিজেপিৰ ফালৰ পৰা এনেকুৱা ধৰণৰ ভয় নদুৱাৰত কি হ'ল তেজপুৰত তেওঁলোকে গোটেইবোৰ কেণ্ডিডেটৰ এটা এটা কেণ্ডিডেটক বিভিন্ন ধৰণে কাৰণ মানুহবোৰ বিভিন্নভাৱে ব্যৱসায় পাতিৰ লগত জড়িত সেই মানুহবোৰক বিভিন্ন ধৰণৰ ভয় দেখুৱাই সেই মানুহবোৰক চলে বেলেগ কৌশলে বিভিন্ন ধৰণৰ কথা কয় সাধাৰণ মানুহৰ কাৰণে তেওঁলোকৰ জীৱন জীৱিকাটোই মেইন কথা তেওঁলোকৰ যেতিয়া জীৱন জীৱিকাৰ কথা আহি যায় তেতিয়া ৰাজনীতিটো বহুত পিছত আহে তেতিয়া সেই মানুহবোৰক বিভিন্ন চলে বেলেগ কৌশলে নি পেলাই আপোনাক যিটো এটা ট্ৰেপত সোমাই দিব বিচৰা হৈছে আৰু যোৱাকালিৰ সমস্যাটো এতিয়া মোৰ ঘৰৰ মোৰ পিতৃ মাতৃ শিক্ষক হয় তেওঁলোকৰ কাৰণে ৰাজনীতি বহুত দূৰৰ বস্তু কালি মোৰ দেউতা যেতিয়া হস্পিটেলত গ'ল ঢিঙত তেওঁৰ মুখত তেওঁৰ মানে গোটেই চেহেৰাটোত যিটো মই নাৰ্ভাছনেছ আজিলৈকে দেখিছোঁ সেইটোতো মোৰ কাৰণে মানে এতিয়া মোক কালিৰ পৰাটো এটা কথাই কৈ আছে যে তই যে যাবি তাত কি নিৰাপত্তা আছে যদি কংগ্ৰেছৰ এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ মইতো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিনিধি হয় যদি আমাৰে অলপো ছিকিউৰিটি নাথাকে আমাৰ লগত যিখিনি মানুহ ভৰসা কৰি সদায় আমাৰ লগত ঘূৰি থাকে সেইখিনি মানুহৰ কি ছিকিউৰিটি আছে গতিকে এই যিটো পৰিৱেশ হৈছে সেই পৰিৱেশটোক লৈ পেলাই সঁচাকৈ ক'বলৈ গ'লে ঢিঙত যিটো ঢিঙত ডক্টৰ ইদ্ৰিছ আলী প্ৰফেচাৰ মুজিবুৰ ৰহমানে নেতৃত্ব দিছিল সেই ঢিঙত আজি এনেকুৱা এটা পৰিৱেশ হৈছে যিটো দিগত দিগন বেৰাই নেতৃত্ব দিছিল যিটো ঢিঙত শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ জন্মস্থান য'ত কালি এইটো ঘটনা হ'ল শেৱালী কবি ৰত্নকান্ত বৰকাকতিৰ পৰা 3 কিলোমিটাৰ দূৰত যিটো ঢিঙত ঐতিহাসিকভাৱে য'ত আমাৰ বৰদোৱা আলিপুখুৰী পাটিকিবাৰী সত্ৰ আছে য'ত বৰদোৱা থান একেবাৰে ওচৰত তাত এনেকুৱা ঘটনাবোৰ হোৱাৰ কাৰণে আমি আচলতে ঢিঙৰ যুৱক হিচাপে বিৰাট লাজ পাইছোঁ অসমৰ মানুহৰ আগত মই কাকো দোষাৰোপ নকৰোঁ কিন্তু এটা কথাই কওঁ যে এই পৰিৱেশটো অনাগত সময়ত অসমৰ 2026 চনৰ বিধানসভাৰ কাৰণে এইটো এটা খুব এটা গ্ৰীণ ছিগনেল ইন দ্য বেড চেন্স আৰু সেইটো যেনেকৈ হওক এইটো আপোনালোকৰ দায়িত্ব অসমৰ বৌদ্ধিক সমাজৰ দায়িত্ব টেলিভিশ্যনৰ এংকৰসকলৰ দায়িত্ব এডিটৰৰ দায়িত্ব আজিৰ দিনত এইটো কেনেকৈ ষ্টপ কৰিব নহ'লে কালি যিটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী তেওঁ এজন ব্যক্তি নহয় তেওঁ অসমৰ এটা প্ৰতিষ্ঠান তেওঁৰ আটাইতকৈ মুখ্য দায়িত্বত আছে আৰু তেওঁ যিটো তুলুঙা মন্তব্য কৰিলে প্ৰথমত তেওঁ যিটো ঢিঙৰ ঘটনা হ'ল তেওঁ 6:10 ষ্টেটমেণ্ট দিছে আৰু ষ্টেটমেণ্টত তেওঁ যিবোৰ কথা কৈছে সেইবোৰ কথা শুনি
মুখ্যমন্ত্ৰীৰ পৰা এনেকুৱা কথা কোনোদিনে আশা নকৰোঁ তেওঁ চালে বেৰেক কিন্তু মানে কোবাই পেলাই ক'ব যিবোৰ দিব কথা লাগিব। কৈছে একেষাৰ সেই repeat কথাই কৰি আছে। একেষাৰ কথাই নহয় যিটো কথা repeat মুখ্যমন্ত্ৰীয়ে কৰি আছে, কৈছে ক'ব দিব লাগিব। যিটো মুখ্যমন্ত্ৰীয়ে যিটো ষ্টেটমেণ্ট দিছে কালি সেই ষ্টেটমেণ্টৰ পৰা এই যিবোৰ কলংকিত মানুহ এই যিবোৰ কালপ্ৰিট হয় সেই কালপ্ৰিটবোৰে সাহস পায় আৰু সেই কথাৰ পৰা কালি যে তেওঁলোকে আৰু বেছি বেয়া কাম নকৰিব তাৰ কোনো মানে নাই সেইকাৰণে আছে। মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আপুনি অন্তত সামাজিক পৰিৱেশটো যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ নিৰাপত্তা মই ধন্যবাদ জনাইছোঁ মহচিনক মই দীপাংকৰ কলিতাৰ কাষলৈ আহিছোঁ এফালৰ পৰা নগাঁৱৰ ঢিঙৰ এই ঘটনাটোৱে ৰাজ্যৰ কিন্তু আইন শৃংখলা পৰিস্থিতিটোৰ কিছু এটা বেয়া দিশ উন্মোচিত কৰিছে আনফালেদি আকৌ এই যে নিৰ্বাচনী হিংসা এইবিলাকে সঁচাকৈ এই ৰাছেল হুছেইনে কোৱাৰ দৰে বিহাৰ ইউ পিৰ যিটো ৰাজনৈতিক অপসংস্কৃতি আছিল লাহে লাহে যেন আমাৰ অসমখনলৈকো তাৰ গতিটো ধাবিত হৈছে তেনেকুৱা এটা ইংগিত দিয়ে আপুনি কি বুলি ভাবে নাই চাওক আকৃতিত ভৌগোলিক আকৃতিৰ ফালৰ পৰা আমাৰ অসমখন উত্তৰ প্ৰদেশৰ নিচিনা ডাঙৰ ৰাজ্য নহ'ব পাৰে কিন্তু যদি আপুনি ডেমোগ্ৰাফিকেল ভেৰিয়েশ্যনটো চাই উত্তৰ প্ৰদেশতো ডেমোগ্ৰাফিকেলি তেওঁলোকৰ 4টা মাত্ৰ জোন পূৰ্বাঞ্চল অৱধ প্ৰদেশ ৱেষ্টাৰ্ণ ইউ পি আৰু বুন্দেলখন কিন্তু আমাৰ অসমৰ ডেমোগ্ৰাফিকেল ভেৰিয়েশ্যনটো ইমান বেছি ইয়াক 6টা 7টা জোনত আপুনি ভাগ কৰিব লাগিব আৰু তাৰে 2টা জোনততো আপোনাৰ BTAD আৰু পাহাৰত 2টা জোনততো ইলেকশ্যন হোৱাই নাই গতিকে যদিও আমাৰ বৰঠাকুৰ ডাঙৰীয়াই কৈছে যে মাইনৰিটি মেজৰিটি এনেকৈ ভাগ কৰা ডেমোগ্ৰাফিকেল ভেৰিয়েশ্যনটো নিৰ্বাচনৰ যিটো পৰিৱেশ আপুনি লক্ষ্য কৰিব যে আমাৰ ইয়াতে ঘৰৰ ওচৰত আমাৰ আজাৰা ধাৰাপুৰ গড়ল কাহিকুচি গুৱাহাটীৰ গাতে লাগি আছে 5খন পঞ্চায়ত তাতো নিৰ্বাচন হৈছে 50% মানুহে গমেই নাপায় যে ইলেকশ্যন হৈ আছে কোনদিনা ইলেকশ্যন হ'ব আকৌ আন এটা অঞ্চল আজি এইমাত্ৰ ক'লেই ঢিঙত য'ত নেকি এগৰাকী দুবাৰৰ লোকসভা সাংসদ আৰু এগৰাকী মহিলা বিধায়িকা প্ৰাণে মৰাকৈ আক্ৰমণৰ বলি হৈছে গতিকে নিৰ্বাচনী পৰিৱেশৰ এই যিটো ভেৰিয়েশ্যন এই ভেৰিয়েশ্যনটো আছে কিন্তু উত্তৰ প্ৰদেশৰ লগত ইয়াৰ তুলনা এইকাৰণে নহয় উত্তৰ প্ৰদেশত যিসকল এই ঘটনা ঘটে তাত এজন ইণ্ডিভিজুৱেলে নিজৰ মাছল পাৱাৰ মানি পাৱাৰ আৰ্মছ পাৱাৰ ইউজ কৰি নিজৰ অঞ্চলত আধিপত্য স্থাপনৰ কাৰণে এইবিলাক সংঘৰ্ষ কৰে তাত ব্যৱসায়িক কাৰণবিলাকো জড়িত হৈ থাকে কালি যিটো ঘটনা ঘটিছে এই ঘটনাটোৰ নেচাৰটো উত্তৰ প্ৰদেশৰ নেচাৰ নহয় ইয়াত প্ৰদ্যুৎ বৰদলৈ তেখেত মাৰ্ঘেৰিটাৰ মানুহ তেখেতৰ লগতনো তাৰ ইণ্ডিভিজুৱেল ইয়াৰ জালুকবাৰীৰ মানুহজনৰ কি শত্ৰুতা আছে কিন্তু এই ঘটনাবিলাকত আপুনি দেখিব এইটো দুজন ব্যক্তিৰ মাজৰ কাজিয়া নহয় এইটো কোনোবাই স্পন্সৰ কৰা যেন অনুমান হয় আৰু এইবাৰৰ যিটো পঞ্চায়ত নিৰ্বাচন মই এতিয়ালৈকে 5বাৰ পঞ্চায়ত নিৰ্বাচন দেখিলোঁ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনটো আগৰ নিৰ্বাচনসমূহতকৈ সম্পূৰ্ণ ভিন্ন যেন দেখা গৈছে কাৰণ বাৰু AGP দিনত বাৰু পঞ্চায়ত ইলেকশ্যন পতা নাছিল কিন্তু একশ্যনৰ পৰা এতিয়ালৈকে যদি আপুনি ইলেকশ্যনৰ ৰেকৰ্ডবিলাক চাই ZPC জিলা পৰিষদৰ সমষ্টিত আনকণ্টেষ্টেড জিকি যোৱা ইয়াৰ আগত কোনোদিন উদাহৰণ নাছিলে জিলা পৰিষদ মানে এইটো বহুত ডাঙৰ নিৰ্বাচন কাৰণ এটা বিধায়কৰ আণ্ডাৰত 4জন জিলা পৰিষদ থাকে জিলা পৰিষদটোত যদি আনকণ্টেষ্টেড জিকিছে তাকো 35টা সমষ্টিত আপুনি ভাবি চাব 32টা বিজেপিয়ে 3টা AGPয়ে তাৰমানে এই নিৰ্বাচনৰ যিটো পৰিৱেশ আগৰ নিৰ্বাচনসমূহতকৈ সম্পূৰ্ণৰূপে ভিন্ন দেখা গৈছে তাত এতিয়া মই বিৰোধীৰ সাংগঠনিক দুৰ্বলতা বুলি ক'ম নে আপোনাৰ ল এণ্ড অৰ্ডাৰৰ কথাটো ক'ম এই কথাটোত কিছুমান আপুনি চাৰিওফালৰ পৰা বিশ্লেষণ কৰিলে এইমাত্ৰ আমাৰ মহচিনে নদুৱাৰৰ কথাটো ক'লে আজি নদুৱাৰ বা আগৰ চতিয়া সমষ্টিৰ যি সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া তেখেতক আজি আমাৰ যুৱ স্বাৱলম্বিতা আত্মনিৰ্ভৰশীলতা বা কৃষি উৎপাদনৰ ক্ষেত্ৰত বহুত মানে যথেষ্ট সন্মানজনক বা এটা হেৰি বুলি ভাবে কিন্তু যদি আমি তথ্যৰ ফালে যাওঁ নদুৱাৰ সমষ্টিত আটাইবিলাক পঞ্চায়ততো জিকি গ'ল আনকণ্টেষ্টেড জিকি গ'ল আপুনি এটা কথা মই আপোনাক জনাই থওঁ নদুৱাৰ সমষ্টিত মানে আগৰ চতিয়া সমষ্টিত তেজপুৰ সদৰৰ 13খন পঞ্চায়তৰ পৰা এখন পঞ্চায়ত কাটি নি সংযোগ কৰা হৈছিল তাৰ নাম হ'ল 5 মাইল পঞ্চায়ত 5 মাইল পঞ্চায়তখন এনেকুৱা এখন পঞ্চায়ত তেজপুৰ সদৰ বিধানসভা সমষ্টিৰ সেইখনৰ কাৰণেই কংগ্ৰেছে তাত ভোট পায় অনুজ মেছ ডাক্তৰ যোৱাবাৰ পৃথ্বীৰাজ ৰাভাৰ নেক টু নেক ফাইটত গুচি গৈছিল 5 মাইল পঞ্চায়তে 85% ভোট দিছিল সেইকাৰণে ডিলিমিটেশ্যনত 5 মাইলখন তাৰ পৰা কাটি নি পেলাই চতিয়া বা নদুৱাৰত সোমাই দিলে যোৱা এবছৰ আগতে লোকসভা নিৰ্বাচন হ'ল প্ৰেমলাল গঞ্জু দুৰ্বল কেণ্ডিডেট বুলি কয় 200টামান পঞ্চায়ত আছিল গোটেই শোণিতপুৰ লোকসভা সমষ্টিৰ ভিতৰত হায়েষ্ট ভোট এই 5 মাইলতে পাইছিল কিন্তু এবছৰৰ ভিতৰত কি এনেকুৱা যাদু হ'ল যে 5 মাইলত এজনো মেম্বাৰ দিবলৈকে মানে বিৰোধীৰ কোনো কেণ্ডিডেট নাথাকিল সব আনকণ্টেষ্টেড জিকি গ'ল
এইটো কোনো মেজিক হ'ব নোৱাৰে এনেকুৱা লাগে যেন কোনোবাই তাত পেৰেলেল শাসন চলাই আছে নেকি উত্তৰ অসমত কোনোবা মহলদাৰ হৈ গৈছে নেকি মই এতিয়া নিৰপেক্ষ বিশ্লেষক যেতিয়া মই এই কথাখিনি নকওঁ তাত মাটি হাতী কাঠৰ কি ব্যৱসায় এই কথাখিনি বহুত কথা আছে কিন্তু বিৰোধীৰো দুৰ্বলতা আছে তেওঁলোকে যদি কেণ্ডিডেটজন থিয় কৰাব নোৱাৰিলে আৰু 5 মাইলত যদি এটা মেম্বাৰৰ কেণ্ডিডেটো কোনো বিৰোধী থিয় নহ'ল আনকণ্টেষ্ট জিকি গ'ল তাৰ মানে অসমত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যে সঁচাকৈ আজি নিশ্চিতভাৱে যে ইয়াত ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱা নাই সেই কথাটোও আপুনি ক'ব লাগিব কাৰণ তেজপুৰ টাউনৰ মানুহে মই এটা হেৰি কৈছোঁ মই কোৱা নাই তেজপুৰ টাউনৰ মানুহে 5 মাইলখন বুলি ক'লে মানে কয় বাংলাদেশ তাৰমানে বাংলাদেশতো বিজেপি আনকণ্টেষ্ট জিকি গ'ল তাৰমানে চামথিং মানে তাত ডাল মে কুছ কালা হে কথাটো তেনেকুৱা নহ'ল জানো গতিকে আপুনি বিৰোধী হেৰি বুলি ক'লে আপুনি যে বিৰোধী দুৰ্বল বুলিও ক'ব পাৰে নে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হেৰি কৰি দিলে সেইটো ক'ব পাৰে বিশেষকৈ জিলা পৰিষদত আনকণ্টেষ্ট জিকা এইটো মানে জিলা পৰিষদ জিকিছে মানে অহাবাৰ আপুনি দেখিব MLA-টো যোৱাবাৰটো হৈছে 2021 চনত তামুলপুৰৰ অপজিশ্যনৰ কেণ্ডিডেটজন বিপি ইলেকশ্যনৰ আগতে তেওঁ চাৰেণ্ডাৰ কৰি দিছে আহি পেলাই বিজেপিত জইন কৰি দিছে অহাবাৰ আপুনি দেখিব অৰুণাচল প্ৰদেশত যেনেকৈ 60টা চিটত ইলেকশ্যন হয় তাৰে 20টামান চিটত আপোনাৰ আনকণ্টেষ্ট জিকিছে MLA অসমতো হয়তো এনেকুৱা হ'ব পাৰে অহাবাৰলৈকে MLA-ও আনকণ্টেষ্ট জিকি যাব পাৰে গতিকে এইখিনি আমাৰ বৰ্তমানৰ পৰিৱেশ আৰু পৰিস্থিতি এইটোক আপুনি ল এণ্ড অৰ্ডাৰ বুলিয়ে কয় নে বিৰোধী দুৰ্বলতা বুলিয়ে কয় মই নিৰপেক্ষ বিশ্লেষক হিচাপে আমাৰ ৰাজনৈতিক প্ৰতিনিধিসকলৰ ওপৰত এইটো বিষয় এৰি দিছোঁ ধন্যবাদ পঞ্চায়ত নিৰ্বাচন ৰাজনৈতিক হিংসা আৰু আগন্তুক দিনৰ পৰিৱেশ এই সন্দৰ্ভত আমি কথা পাতিছোঁ মই ৰূপম গোস্বামী ডাঙৰীয়া আপুনি ক'ব বিচাৰি আছিল মই দিব পৰা নাছিলোঁ কৈ লওক তাৰপিছত মই এখেতসকলৰ কাষলৈ আহিম নাই হয় এই যিটো যোৱাকালি ঘটনা হৈ গ'ল এইটো যাৰ লগত হয় সিহে গম পায় একে ঘটনা 2016 চনত মাজুলীত মোৰ লগত হৈছিল নিৰ্বাচনৰ আগদিনাখন মই এখন সত্ৰত ভাত খাবলৈ গৈছিলোঁ বেঙেনাআটী সত্ৰ তাৰ পৰা ওলাই আহোঁতে কংগ্ৰেছীসকলে প্ৰায় 150মান কংগ্ৰেছীয়ে মোৰ গাড়ীখন আগুৰি দা চাহ লাঠি জোং লৈ পেলাই আন্ধাৰ আছিলে মোৰ PSOৰ ড্ৰাইভাৰটোৰ চতুৰালিৰ কাৰণে মই বাচি গ'লোঁ একদম গাড়ীৰ চুৰমাৰ ভাঙি গৈছিল এতিয়া আপোনালোকক কাভাৰেজ কৰিছিল জানে গোটেই কথাটো সৰ্বানন্দ সোণোৱাল নিৰ্বাচনৰ আগে আগে হয় সৰ্বানন্দ প্ৰথম 16ৰ গতিকে এই কালচাৰটো কংগ্ৰেছৰ আগৰ পৰাই আছে এইটো আৰু নতুন নহয় তাৰমানে আজি ইয়াত এইটো এটা কালাৰিং কৰিব বিচাৰিছে বিজেপিয়ে কৰা বুলি আৰু এই যিবিলাক কথা কৈ আছে আজি যেনেকৈ দীপাংকৰ কলিতাই নিজকে নিউট্ৰেল কৰি আছে তেওঁ নিউট্ৰেল নহয় তেওঁ আগতে আপত আছিল তেওঁ এটা এণ্টি বিজেপি ষ্টেণ্ড আজি নহয় আগৰ পৰাই টিভিত মানুহে কৈ থকা দেখিছে এতিয়া হয়তো কিবা কাৰণে তেওঁ দল নাই নাথাকিব পাৰে বা আছে যে নাই মই নাজানো গতিকে তেওঁ নিউট্ৰেল নহয় কেতিয়াও তেওঁ এণ্টি বিজেপি কথা ক'বই আৰু তেওঁ আজি যিটো 9 দুৱাৰৰ কথা কৈ আছে বা 5 মাইলৰ যিটো কথা কৈ আছে মই এটা কথা কওঁ শুনক আপুনি যদি ইলেকশ্যন কেৰেক্টাৰিষ্টিক্সটো চাই অসম আন্দোলনৰ যেতিয়া AGP প্ৰথম নিৰ্বাচন জিকিছিল 85ত পৰৱৰ্তী সময়ত বহু মাইনৰিটি মানুহ প্ৰথম অৱস্থাত মাইনৰিটি মানুহ মানে অসমীয়া মুছলমানৰ বাহিৰে মিয়া মুছলমান মানুহ AGPৰ লগত নাছিল প্ৰথম অৱস্থাত পিছত কিন্তু একদম ঠা খাই ভৰি গ'ল তাৰমানে মাইনৰিটি মানুহে সদায় পাৱাৰৰ লগত থাকিবলৈ বিচাৰে কাৰণ বহুত মানুহ মাইনৰিটি মানুহ কংগ্ৰেছে মাইনৰিটিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি এনেকুৱা পৰ্যায়ত লৈ গ'ল যে তেওঁলোকে আঁচনি নাপালে তেওঁলোকে জীয়াই থাকিব নোৱাৰে সেনেকুৱা এটা পৰিৱেশ অত বছৰ কংগ্ৰেছে শাসন কৰি থাকে আছিলে গতিকে তেওঁলোকে আঁচনি নাপালে থাকিব নোৱাৰে গতিকে তেওঁলোকৰ সেই সময়ত তেওঁলোকে চৰকাৰ যোনে নাথাকক এতিয়া প্ৰথম চৰকাৰখন দেখিছিলে যে 16ত আছিলে বিজেপি 5 বছৰ আহি গ'ল আৰু কিবা অঘটন ঘটি পেলাই 3টা টাৰ্ম কংগ্ৰেছৰ 15 বছৰ শাসন হ'ল এণ্টি ইনকাম্বেঞ্চি আছিল গতিকে বিজেপি উৰি যাব কিন্তু বিজেপি যেতিয়া আকৌ 2021ত আহিলে আৰু এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেনেকৈ ক্ষিপ্ৰতাৰে চাৰিওপিনে সকলো দিশত যেতিয়া আগবাঢ়িব ধৰিছে প্ৰত্যেকটা নিৰ্বাচন জিকিছে আপুনি মানুহৰ আজি ডেভেলপমেণ্ট কেনেধৰণে কৰিছে এই কথাবিলাক যেতিয়া উপলব্ধি কৰিছে যে তেওঁলোকেও বিচাৰিছে নহয় আমি এইবাৰ ZPCত বিজেপিৰ লগত থাকিব লাগিব কাৰণ তেওঁলোকৰ ব্যক্তিগত জীয়াই থকাৰ যিটো সমস্যা যিটো কংগ্ৰেছে কাহানি কৰিবলৈ চেষ্টা নকৰিলে গতিকে এতিয়া কংগ্ৰেছৰ লগত সম্পূৰ্ণভাৱে
তেওঁলোকৰ বিক্ষোভ যিটো ক্ষোভ যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টতাৰে কৈছে কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই এই কথাটো এইকাৰণে ক'ব পাৰিছে কাৰণ তেওঁ এটা সময়ত কংগ্ৰেছত আছিল গতিকে তেওঁ কংগ্ৰেছৰ গোটেই কথা বতৰাবোৰ জানে আৰু তেওঁ এই গোটেই কথাটো স্পষ্ট আৰু তেওঁ ডাইৰেক্ট কোৱা মানুহ গতিকে তেওঁ ডাইৰেক্টলি কথাটো মানে ভাল হওক বেয়া হওক স্পষ্টতাৰে কৈছে আৰু সেইটোৱে শুদ্ধ যে এতিয়া সেই বিক্ষোভটো প্ৰতিফলিত হৈছে আজি যিজন আপোনাৰ ইমদাদুল ইছলাম যাক বিচাৰি আছে 26 এপ্ৰিলত তাত কংগ্ৰেছৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছিল আৰু আমি আপোনালোকৰ পেপাৰত বা আপোনালোকৰ নিউজতে দেখিছিলোঁ কংগ্ৰেছে 10 লাখ 20 লাখ এনেকুৱা পৰ্যায়ৰ পইচা লৈ পেলাই টিকেট দিয়াৰ ব্যৱস্থা কৰিছিল কাৰোবাক টিকেট দিয়া নাছিল এইবিলাক বহিঃপ্ৰকাশ ঘটিছে কাৰণ যদি সঁচাকৈ বিজেপিয়ে এই কালচাৰটো কৰিলে হয় তেতিয়াহ'লে অসমতো আৰু বহুত জেগা আছে আমি সব জেগাতে দাদাগিৰি কৰি পেলাই আমি আনকণ্টেষ্টেড কৰাব পাৰিলোঁ হয় নোৱাৰিলোঁ হয় নেকি কিমানখিনিতো কেপাচিটি আছে মই ভাবোঁ কিন্তু বিজেপিৰ এইটো নেচাৰ নহয় এক্ৰছ ইণ্ডিয়া নেচাৰ নহয় এই নেচাৰটো কিন্তু কংগ্ৰেছৰ সদায় আছিল আগতে কংগ্ৰেছ বা অন্যান্য দল হওক ভাৰতবৰ্ষত যেনেকৈ আপুনি TMC কংগ্ৰেছৰ সহযোগী দল ৱেষ্ট বেংগলত আছে বিজেপিৰ কেতিয়াও নাই বিজেপিয়ে এনেকুৱা ধৰণৰ বিশ্বাসেই নকৰে গতিকে সেইকাৰণে আজি এইটো এটা তেওঁলোকৰ প্ৰয়াস একদম কাৰণ তেওঁলোকে মই আৰু এটা কথা কৈছোঁ চাব এই গোটেই কথা বতৰাবিলাক তেওঁলোকে আগতেই জানে যে তেওঁলোকৰ পঞ্চায়তত যিটো ৰিজাল্ট খুব বেয়া হ'ব গতিকে আগৰ পৰাই তেওঁলোকে এটা পটভূমি বনাবলৈ চেষ্টা কৰিছে কি ৰিপুণ বৰা হওক কি ৰকিবুল হুছেইন হওক কি প্ৰদ্যুৎ সকলোৱে পটভূমি বনাইছে যে আমাৰ কি হ'ব কাৰণ এইবাৰতো EVM নাই ন আৰু এনেই হ'লে ইজিলি EVMক দোষাৰোপ কৰি দিয়ে এইবাৰ EVM নাই গতিকে পটভূমি এটা বনাই পেলাই সেইটো ব্যৱহাৰ কৰিছে চিম্পুল কথা মই দীপাংকৰ ৰূপম গোস্বামী যিটো কথা ক'লে আপোনাৰ কথাৰ আঁত ধৰি যিহেতু তেখেতে কথাখিনি কৈছে এইটো সঁচা কিন্তু যে আমি যদি 85 চনৰ চৰকাৰখন চাওঁ তাৰপিছত যদি আকৌ 96 চনৰ চৰকাৰখন চাওঁ তেনেহ'লে মাইনৰিটি মানুহৰ সংখ্যালঘু মানুহৰ যিটো আস্থা আৰু বিশ্বাস সঁচাকৈ সেইটো তাত প্ৰতিফলন ঘটিছিল এতিয়া বৰাক শহীদুল আলম চৌধুৰী এইফালে আলী আকবৰ মিয়া আব্দুল জব্বৰ এই তিনিগৰাকী মন্ত্ৰী আৰু নুৰুল হুছেইনহঁতৰ কথা মই নকলোৱে তেওঁলোক বাৰু অসমীয়া মুছলমানৰ প্ৰতিনিধি তেওঁলোক কিন্তু যিসকল আনকি শহীদুল আলম চৌধুৰীৰ নিচিনা মানুহে কিমান গুৰুত্বপূৰ্ণ দপ্তৰ পাইছিল প্ৰফুল্ল মহন্তৰ সেই চৰকাৰৰ সেইখন 96 চনৰ যিখন চৰকাৰ সেইটো এটা এক্সেপশ্যনেল কথা আছিলে সেইবাৰ এজন দুজন নহয় 17জনকৈ বিধায়ক মাইনৰিটি কমিউনিটিৰ পৰা অসম গণ পৰিষদৰ জয় আছিল একেবাৰে মানকাছাৰৰ আমিনুল ইছলাম বুলি এজন বিধায়ক ফৰেষ্ট মিনিষ্টাৰ হৈছিল তাৰ পৰা যমুনামুখৰ খলিলুৰ ৰহমান চৌধুৰীলৈকে আৰু ইফালে আপোনাৰ বৰাক ভেলীত 3জন বিধায়ক আপোনাৰ শহীদুল আলম চৌধুৰী আৰু আপোনাৰ উত্তৰ কৰিমগঞ্জৰ সিৰাজুল চৌধুৰী আৰু এইফালে আনন্দ তিৱাৰী বুলি এনেকৈ অকল সেই নহয় 17গৰাকী বিধায়ক আব্দুল আজিজ 6 চনত জিকিলে তাৰ আগতে আব্দুল জব্বৰ হওক ইফালে আলী আকবৰ মিয়া গোটেইখিনি আছিলে 17জন বিধায়ক আছিল তেওঁলোকৰ মাইনৰিটিৰ তাৰ কাৰণটো আছিল সেইটো কোনো মাইনৰিটি মানুহে আঁচনি ৰাখাত ৰূপম গোস্বামী ডাঙৰীয়া কোৱাৰ নিচিনা সেইটো কথা নাছিলে সেই সময়ৰ কথাটো আছিলে যে গাড়ীগাঁৱৰ মৌলানা আব্দুল হক জমিয়ত উলেমা ই হিন্দৰ তেখেত প্ৰেচিডেণ্ট আছিল সেই সময়ত বদৰুদ্দিন আজমলৰ শহুৰেক আছিল মৌলানা আব্দুল হক গাড়ীগাঁৱৰ আৰু তেখেতৰ প্ৰফুল্ল কুমাৰ মহন্তৰ লগত খুব এটা ভাল সম্পৰ্ক আছিল আৰু হিতেশ্বৰ শইকীয়াৰ লগত খুব এটা বেয়া সম্পৰ্ক আছিল সেইকাৰণে তেওঁ সেই সময়ত ফটোৱা জাৰি কৰিছিল যে এই মানুহখিনিয়ে অসম গণ পৰিষদক হাতী ছবিত ভোট দিব লাগে যাৰ কাৰণে সেই সময়ত আগৰাতি সেই সময়ত মুখ্যমন্ত্ৰী তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন ডাঙৰীয়া পুলকেশ বৰুৱাৰ হাতত কিয় পৰাজিত হ'ল যে বৰক্ষেত্ৰী সমষ্টিৰ 3টা চৰ ভাংনামাৰী কুইৰামাৰী আৰু কাৰাচৰ এই 3খন পঞ্চায়তত ৰাতিয়ে ফটোৱা গুচি গ'ল মৌলানা আব্দুল হকৰ যে পুলকেশ বৰুৱাক ভোট দিয়া গোটেইখিনি মানুহ নাপালে 2টা চৰৰ মানুহে ভোট দিলে ভূমিধৰ বৰ্মন চিটিং চিফ মিনিষ্টাৰ ইলেকশ্যন হালিগড় পুলকেশ বৰুৱা জিকি গ'ল তেনেকুৱা বহুত সমষ্টি এই কেৱল মৌলানা আব্দুল হকৰ ফটোৱাৰ ফলত সেই সময়ত অসম গণ পৰিষদৰ এনেকৈ বিধায়ক জিকিছিল সেইটো কোনো আঁচনিৰ কাৰণে অহা নাছিল তেখেতে যিটো ক'লে যদি আঁচনিৰ কাৰণে আহিলেও 24 চন আজি 10 মাহ হৈছে 24 চনত প্ৰেমলালগঞ্জত গোটেই 5 মাইলৰ মানুহে 80% মানুহ ভোট দিলে আৰু আজি 10 মাহৰ ভিতৰত তেওঁলোকৰ এটা পঞ্চায়তৰ মেম্বাৰৰ কেণ্ডিডেটটো নোলাল আপুনি কথা সঁচা কিন্তু এটোটো সঁচা যে মাইনৰিটিয়ে যে বিজেপিক যে ভোট দিবলৈ লৈছে তাৰমানে এতিয়া ধৰক নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীয়ে কি বুলি কথা কৈ আছে অৰুণোদয়টো অকল চাই পেলাই দিয়া নাই অৰুণোদয়টো মুছলমান মানুহকো দিছে গতিকে সেই মানুহে বুজি পাইছে বা 3 তালাক যেতিয়া উঠাই দিলে এইমাত্ৰ আমাৰ মচিনে এটা কথা কৈছে যে মাইনৰিটি মানুহৰ স্বাধীনতাৰ পিছৰে পৰা
স্বাধীনতাৰ পিছৰে পৰা এটা এণ্টি কংগ্ৰেছ হেৰি আছেই, গ্ৰুপ আছেই। চাউথ চালমাৰাত এজন এছইউচিআৰ জয়নাল আবেদিন বুলি তেওঁকো মানুহে ভোট দিছিল। গিয়াছুদ্দিন আহমেদ CPI তেওঁ 4বাৰ MLA হৈছিল। তাৰমানে এতিয়া UDFৰ যিখিনি মানুহ আছিল সেই মানুহখিনি এতিয়া লাহে লাহে এইটো তেওঁলোকৰ কাম নোহোৱা বুলি UDF পাৰ্টিটো লাহে লাহে নাই বুলি গম পাই গৈছে। গতিকে তেওঁলোকে ভোটটো কাক দিব? কংগ্ৰেছৰ বিৰুদ্ধে কোনোবা এটাক দিব লাগিল নে নাই? আৰু তেওঁলোকে যিহেতু গম পাইছে যে এওঁলোকৰ আণ্ডাৰত আহিলে আমি পুলিচ প্ৰটেকশ্যনটো পাই যাম, এটা অপৰাধী মানসিকতাৰ ব্যক্তি আছে তেওঁলোকে পুলিচ প্ৰটেকশ্যনটো পোৱাৰ কাৰণেই এই হেৰি লাইনটোত গুচি গৈছে। সেইটো আঁচনিৰ অংক নহয়, সেইটো পুলিচ প্ৰটেকশ্যন। যে ইমান দিনে তেওঁলোকে অপজিশ্যনত থাকি যেতিয়া এণ্টি কংগ্ৰেছ কৰি আছিল, আপুনি এটা কথা মই আপোনাক উদাহৰণ দিছোঁ, ৰেকৰ্ড চালে গম পাব 2001 চনত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈছিল, এই ৰেকৰ্ডবিলাক চাব। মই এনেই কোৱা নাই ধুবুৰীৰ ভোট লৈ হোৱা নাছিল। ধুবুৰীত সেই আমাৰ 7টা বিধানসভা সমষ্টি আছিল, 5টাতে অসম গণ পৰিষদ মিত্ৰজোঁট জিকিছিল। মাত্ৰ নজিবুল উমৰ ধুবুৰীত আৰু চাউথ চালমাৰাত বাজেট আলি চৌধুৰী 2জন মাত্ৰ MLA জিকিছে তৰুণ গগৈ। বাকী 5টা চিটত আপোনাৰ অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ সময়ত দীনেশ চন্দ্ৰ চৰকাৰ গোলোকগঞ্জত MLA জিকিছিল। মানে 5জন MLA তেওঁলোকৰ মিত্ৰজোঁটৰ 2001 ধুবুৰীৰ পৰা মাত্ৰ তৰুণ গগৈ 2টা MLA পাইছে। কিন্তু কামৰূপ যিটো নেকি খিলঞ্জীয়াৰ ভূমি বুলি কয়, তাত 9টা চিটতেই 10টা চিট আছিল। হেমত পলাশবাৰীত অকল নিৰ্দলীয় প্ৰণৱ কলিতা জিকিছিল। 9টা চিটতেই আপোনাৰ এই কংগ্ৰেছ দলৰ হাতৰ ছবিত ইলেকশ্যন জিকিছে। তাৰমানে কংগ্ৰেছে যেতিয়া চৰকাৰত আহে, খিলঞ্জী যোনেই নাহক, কংগ্ৰেছে হওক, BJP হওক, AGP হওক, অসমত খিলঞ্জীয়াৰ সমৰ্থনত চৰকাৰ হয়। তেওঁলোকে যিটো কয় যে মাইনৰিটিৰ সমৰ্থন লৈ কংগ্ৰেছে কৰিছে, এতিয়া যিখিনি মানুহে BJPৰ লগত আহিব বিচাৰিছে সেইখিনি UDFৰ মানুহ বা এণ্টি কংগ্ৰেছ মানুহ। তেওঁলোক আগৰ পৰাই এণ্টি কংগ্ৰেছ। তেওঁলোকে কংগ্ৰেছক বেয়া পাই CPI গিয়াছুদ্দিন আহমেদকো ভোট দিছে, আলাউদ্দিন চৰকাৰক ভোট দিছে, তেওঁলোকে জয়নাল আবেদিনক ভোট দিছে, তেওঁলোকে আব্দুল আজিজক ৰূপহীয়াতত ভোট দিছে, খলিলুৰ ৰহমান চৌধুৰীক যমুনামুখত ভোট দিছে। তাৰপিছত তেওঁলোক যেতিয়া গুচি গ'ল UDFক ভোট দিলে। এতিয়া UDFো যেতিয়া নোহোৱা হ'ল, কাৰ ওচৰলৈ যাব? তেতিয়া তেওঁলোকে ভাবিলে যে আমি BJPৰ ওচৰলৈ গ'লে পুলিচ প্ৰটেকশ্যনটো আঁচনিৰ কাৰণে মিয়া মানুহে কাম কৰি খোৱা মানুহ, তেওঁলোকে আঁচনিৰ কাৰণে চৰকাৰৰ ওচৰত অহা নাই। এই পুলিচ আৰু প্ৰশাসনৰ যিটো সমৰ্থন পালে তেওঁলোকে কিছুমান ব্যৱসায় চলাই যাব পাৰে, সেইটোৰ কাৰণে তেওঁলোক আহিছে। আৰু এইটো এণ্টি কংগ্ৰেছ মানুহখিনি আহিছে। এইটো তেখেতে ক'লেও এইখিনি কথা যোনে সামাজিকভাৱে বস্তুখিনি বিশ্লেষণ কৰে তেওঁলোকে ভালকৈ বুজি পাব। ঠিক আছে। মই ৰাছেল হুছেইন ডাঙৰীয়া, মই আপোনাৰ কাষলৈ গৈছোঁ পোনে পোনে। এটা কথা খুব খোলাকৈ কওঁ, ইয়াত যিখিনি আলোচনা হৈ আছিল আপুনি শুনি আছিল, যিহেতু এটা অংশ মাইনৰিটি সংখ্যালঘু মানুহৰ এটা অংশ কংগ্ৰেছ বিৰোধী স্থিতিত থাকে বুলি ইয়াত দীপাংকৰ কলিতায়ো কৈছে আৰু মহচিন খানেও কৈছে। শেহতীয়াকৈ ব্যাপক ৰূপত এটা চৰ্চা হৈছে আৰু কালিৰ দিনটোৰ পৰা যিখিনি পঞ্চায়ত নিৰ্বাচনৰ গতিবিধি বিশেষকৈ বিৰোধীৰ, তাৰ মাজত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত যিটো সংঘাত হৈছে, এনেকুৱা হ'ব পাৰে নেকি এই পঞ্চায়ত নিৰ্বাচনেই অসমৰ ৰাজনীতিত আগন্তুক দিনত এটা নতুন পথ তৈয়াৰ কৰিব গৈ আছে নেকি, য'ত 26ত ৰাইজৰ দল BJPৰ লগ লাগিব পাৰে আৰু যিখিনি মাইনৰিটি এলেকাত আগতে বদৰুদ্দিন আজমলে ভেটি দখল কৰি আছিল, সেই জেগাখিনি এতিয়া ৰাইজৰ দলে দখল কৰিব আৰু আগন্তুক দিনত আপোনালোকে হয়তো কংগ্ৰেছক ক্ষতি কৰি বিধায়ক জিকাই আনিব আৰু তাৰপিছত BJPৰ লগত 26ত মিত্ৰতা হ'ব পাৰে। তেনেকুৱা দিশত গৈ আছে নেকি ৰাজনীতিটো? এতিয়া এই পঞ্চায়ত নিৰ্বাচনতে তাৰ এটা ভেটি তৈয়াৰ হৈছে নেকি? প্ৰথম কথা এটা স্পষ্ট কৰি দিব বিচাৰোঁ যে ৰাইজৰ দলে কেতিয়াও BJPৰ লগত যোৱাৰ প্ৰশ্নই নুঠে। ৰাইজৰ দলে আদৰ্শগতভাৱে সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধিতা কৰে। আপোনাক এটা কথা আকৌ পুনৰবাৰ দোহাৰিব বিচাৰোঁ, 2021 বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অখিল গগৈ ডাঙৰীয়াই এখন পত্ৰ দিছিল। সেই পত্ৰখনত স্পষ্টকৈ কোৱা হৈছিল, কংগ্ৰেছক আহ্বান জনোৱা হৈছিল যে এটা সাম্প্ৰদায়িক শক্তি UDF, এই সাম্প্ৰদায়িক শক্তিৰ বুকুচাত উঠি আমি আন এটা সাম্প্ৰদায়িক শক্তিক পৰাভূত কৰিব নোৱাৰোঁ। সেইকাৰণে UDFক বাদ দি মহাজোঁট গঠন হ'ব লাগে। এই কথাটো কোৱাৰ লগে লগে সেই সময়ত কংগ্ৰেছ আৰু UDFে আমাক BJPৰ B টিম প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। আৰু আজি কংগ্ৰেছৰ নেতাৰ মুখত শুনিব যে তেওঁলোকে য'তেই যায় তাতেই এটা কথা কয়, বদৰুদ্দিন আজমল BJPৰ B টিম। বদৰুদ্দিন আজমল এই কথাটো তেওঁলোকে বহুত দেৰিকৈ উপলব্ধি কৰিলে, কিন্তু আমি ৰাইজৰ দল গঠন হোৱাৰ পৰাই আমি এই কথাটো উপলব্ধি কৰি আহিছোঁ যে সাম্প্ৰদায়িক শক্তিৰ পৰা সমদূৰত্ব ৰাখিব লাগিব। যোনে অসমৰ স্বাৰ্থত ৰাজনীতি কৰিব, যোনে আঞ্চলিকতাবাদৰ ৰাজনীতি কৰিব, সেই ৰাজনৈতিক দলে অসমৰ ভৌগোলিক চাৰিসীমাত থকা সকলো ধৰ্মাৱলম্বী, সকলো জাতি জনগোষ্ঠী নিৰ্বিশেষে ৰাজনীতি কৰে। ৰাইজৰ দলৰ
দৃঢ়তাৰে স্পষ্টতে এটা কথা আজি স্পষ্ট কৰি দিছোঁ, ৰাইজৰ দলে কেতিয়াও সাম্প্ৰদায়িক শক্তিৰ লগত হাত নিমিলাই। সেইকাৰণে বাৰম্বাৰ কংগ্ৰেছক আহ্বান জনোৱা হৈছিল পঞ্চায়ত নিৰ্বাচনৰ আগত যে আপোনালোক আহক, ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হওঁ। আৰু এটা কথা কংগ্ৰেছে উপলব্ধি কৰা উচিত, আজি দীপাংকৰ কলিতাই কোৱাৰ দৰে যে চেঙাৰ পৰা আৰম্ভ কৰি যমুনামুখৰ পৰা আৰম্ভ কৰি লামডিঙৰ পৰা আৰম্ভ কৰি কাটলিচাৰৰ বা মানকাছাৰৰ পৰা আৰম্ভ কৰি ৰূপহীহাটলৈকে আঞ্চলিকতাবাদী ৰাজনীতিৰ লগত এটা সময়ত সংখ্যালঘু আছিল। সেইকাৰণে এই কথাটো কোৱা ভুল হ'ব যে অখিল গগৈ ডাঙৰীয়া আঞ্চলিক সংখ্যালঘুৰ কেৱল ৰাজনীতি কৰে। অখিল গগৈ অসমৰ আঞ্চলিকতাবাদী ৰাজনীতি কৰে, অসমৰ স্বাৰ্থত ৰাজনীতি কৰে। সেইকাৰণে নিস্বাৰ্থভাৱে সেয়া হিন্দুৱে হওক, সেয়া মুছলমানেই হওক, সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সমৰ্থন পাইছোঁ। আমাৰ সীমিত শক্তিৰে পঞ্চায়ত নিৰ্বাচনত আমাৰ যি সঁহাৰি পাইছোঁ সেয়া আপোনালোকৰ টিভিতে স্পষ্টকৈ সকলো চেনেলত ওলাইছে। নাই, ৰাছেল হুছেইন, মোৰ প্ৰশ্নটো ৰাছেল হুছেইন, কোনো ধৰ্মক লৈ জাতিক লৈ ৰাছেল হুছেইন, আপুনি যদি শুনিছে, মোৰ কথাটো হ'ল যে বিজেপিয়ে আপোনালোকক আক্ৰমণ কৰাতকৈ এতিয়া কংগ্ৰেছে আপোনালোকক আক্ৰমণ কৰিছে। আনকি কালি প্ৰদ্যুৎ বৰদলৈ, ইয়াত মহচিন খান আছেই, কালি প্ৰদ্যুৎ বৰদলৈ স্পষ্টকৈ কৈছে যে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল নাপাত্তা হৈ যোৱাৰ পিছত দ্বিতীয় এজন আজমল বিচাৰি ফুৰিছিল, আৰু সেইজন এতিয়া হিন্দু ৰূপত এজন বদৰুদ্দিন আজমলৰ দ্বিতীয় সংস্কৰণ হৈছে, আৰু সেইজন হৈছে অখিল গগৈ। তেতিয়াহ'লে এটা কথা আপুনি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সুধিব, মই আপোনাক আজি স্পষ্টকৈ কৈ দিছোঁ, আমি হাফিজ ৰছিদ চৌধুৰীৰ নিৰ্বাচনী প্ৰচাৰ, লোকসভাত নিৰ্বাচনী প্ৰচাৰ কৰি আমি একেখন বিমানত শিলচৰৰ পৰা আহিছিলোঁ। সেই একেখন বিমানতে আমি লগ পাইছিলোঁ অতুল বৰা, কেশৱ মহন্ত আৰু অগণন নেতা। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সুধিব আপুনি এই কথা কোৱাৰ আগে আগে। মই আজি প্ৰত্যাহ্বান জনালোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক, বিমানবন্দৰৰ পৰা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গাড়ীৰে অখিল গগৈ ডাঙৰীয়াক দিনত ভাত সাজ খাবৰ কাৰণে সময় নিদিয়ে, বাৰম্বাৰ ফোন কৰিছে, অখিল গগৈ ডাঙৰীয়াক লাগে, অখিল গগৈ ডাঙৰীয়াক লাগে। এই কথাটো কি তেওঁৰ নিৰ্বাচনী প্ৰচাৰত তেওঁ অখিল গগৈ ডাঙৰীয়াক লাগে। আৰু আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই যে এই কথা কৈছে, লাজ পাব লাগে। তেওঁ প্ৰতাৰক, মিছাৰ আশ্ৰয় লৈছে। ধিক্কাৰ জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক, প্ৰত্যাহ্বান জনাইছোঁ, তেওঁ স্পষ্ট কৰক। মই নিজে লগত আছিলোঁ বিমানবন্দৰত নামাৰ পিছত। প্ৰদ্যুৎ বৰদলৈৰ ইউথ কংগ্ৰেছৰ ল'ৰাই জাকে জাকে আহি এয়াৰপৰ্টৰ পৰা অখিল গগৈ ডাঙৰ গামোচা পিন্ধাই নগাঁৱলৈকে লৈ গৈছিল নে নাই? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক সুধিব। আৰু বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিধন কৰাৰ কাৰণে কি কাৰণত বাৰম্বাৰ জিতেন্দ্ৰ সিঙে ফোন কৰিছিল নে নাই? যেতিয়াই মীৰা বৰঠাকুৰক নিৰ্বাচনৰ শেষ দিনটোত যেতিয়া গুৱাহাটীত ৰেলী ওলাব, সেই ৰেলীটোত মীৰা বৰঠাকুৰ ডাঙৰীয়াই কাতৰ অনুৰোধ জনাইছিল অখিল গগৈ ডাঙৰীয়াক যে মোৰ ৰেলীটোত আপুনি থাকিব লাগে। তেতিয়া অখিল গগৈ ডাঙৰীয়াই এই ৰেলীটোত থাকিম বুলি কৈছিল। তেতিয়া জিতেন্দ্ৰ সিং ডাঙৰীয়াই তাত হস্তক্ষেপ কৰিব লগা হৈছিল নে নাই? যে বদৰুদ্দিন আজমল ডাঙৰীয়াক ৰাজনৈতিকভাৱে বধ কৰিবৰ কাৰণে অখিল গগৈ ডাঙৰীয়াই সেইদিনাখন শেষৰ দিনটোতো থাকিব লাগিব ধুবুৰীত। এই কথাবোৰ আপোনালোকে স্পষ্টভাৱে সুধিব। কংগ্ৰেছৰ আমাৰ পত্ৰ আছে, হোৱাটছআপৰ মেছেজ আছে। আজি তাৰপিছত যদি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই মই নিজে দেখা নাই এনেকুৱা কথা কৈছে, তেতিয়াহ'লে এয়া প্ৰতাৰণা, এয়া মিথ্যাচাৰৰ আশ্ৰয় লৈছে, সুবিধাবাদী ৰাজনীতি কৰিছে। আৰু এনেকুৱা ধৰণৰ ৰাজনীতিক আমি ধিক্কাৰ জনাওঁ। ঠিক আছে, মই ধন্যবাদ। আৰু এটা কথা মই লগতে সুধিব বিচাৰিছোঁ, এই যে অখিল গগৈয়ে কৈছিলে বিজেপিক যি মুছলমানসকলে ভোট দিয়ে তেওঁলোক কাফেৰ বুলি, এইটো সম্পৰ্কত আপোনাৰ মতামত কি? তাৰপিছত তেওঁ ক্ষমা খুজিছে নহয়? নাই, ক্ষমা খুজিলে হ'ব নেকি? হয়, আপুনি এক্সৰ মই মাৰি দিওঁ আপোনাক, তাৰপিছত মই ক্ষমা খুজিম, এইটো কথা হ'ল নেকি? অলৰেডি ডেমেজটো হৈ গ'ল নহয়? শুনক গোস্বামী ডাঙৰীয়া, এটা কথা স্পষ্ট কৰি দিওঁ। অখিল গগৈ ডাঙৰীয়াই কাফেৰ বুলি যে কৈছিল তাৰ ক্ষমা বিচাৰিছে, কিন্তু এটা কথা স্পষ্ট, আপোনালোকৰ যি মুখ্যমন্ত্ৰীগৰাকীয়ে ধুবুৰী আৰু বৰপেটাক বাংলাদেশ বুলি কয়, তাৰ পিছত যদি কোনোবা সংখ্যালঘুৱে যদি বিজেপিক ভোট দিয়ে, তেতিয়াহ'লে এটা কথা মনত ৰাখিব, দীপাংকৰ কলিতাৰ দৰে কোৱাৰ দৰে যে বেনিফিচিয়াৰীৰ কাৰণে নহয়, আপোনালোকৰ ভয় ভাবুকিৰ কাৰণে ভোট দিয়ে। আৰু এই ভয় ভাবুকিৰ পৰা মুক্ত কৰিবৰ কাৰণে বিকল্প ৰাজনীতি অসমত হ'বই লাগিব। নাই, আপোনালোকৰ যিবিলাক এজেণ্ডা আছে, অসমখন কেনেধৰণে বাংলাদেশৰ লগত চামিল কৰিব পাৰি, সেইবিলাক এজেণ্ডা অসমৰ জনসাধাৰণে ইতিমধ্যে বুজি পাইছে। শুনক,
আপোনালোকৰ এই দুমুখীয়া চৰিত্ৰৰে আৰু আপোনালোকে এক্টিং কৰি লাভ নাই এই কথাবিলাক অসমৰ জনসাধাৰণে বুজি পাইছে কেনেধৰণে আপোনালোকে বাংলাদেশৰ লগত আপুনি অসমখন আপোনালোকে একচামে বিচাৰি আছে অহৰহ আজি নহয় শুনক এইটো 1971ৰ পৰা অহৰহ প্ৰচেষ্টা চলি আছে আৰু আমাৰ নিচিনা একচামে এইটো ৰখাই আছে কাৰণে ৰখি আছে এইটো মনত ৰাখিব শুনাটো আপুনি শুনক না আপুনি শুনাৰ ধৈৰ্য ধৰক আপুনিতো প্ৰকৃত উত্তৰে দিব পাৰে ইমান অসহনশীল হলে নহব আপোনাক উত্তৰ দিব দিয়ক মোৰ নিচিনা সহনশীল মানুহ নাপাবই আপুনি এজন এজনকে কওক যেতিয়া ৰাহুল গান্ধীয়ে পদযাত্ৰা অসমত শুনক ৰাহুল গান্ধীয়ে যেতিয়া পদযাত্ৰা কৰিছিল সেই পদযাত্ৰাৰ আগত কংগ্ৰেছে এটা পদযাত্ৰা কৰিছিল সেই পদযাত্ৰাটো ধুবুৰীৰ পৰা আৰম্ভ কৰিছিল সেইদিনাখন মই এটা টিভি চেনেলৰ ষ্টুডিঅ'ত আছিলোঁ আপোনালোকৰ পলাশবাৰীৰ বিধায়কে কৈছিল যে কংগ্ৰেছে কিয় ধুবুৰীৰ পৰা পদযাত্ৰা আৰম্ভ কৰিলে কিয় শদিয়াৰ পৰা নকৰিলে তেওঁলোকে অসমখনক দ্বিখণ্ডিত কৰিব বিচাৰে তেওঁলোকে ধুবুৰীখন অসমৰ অংগ বুলি নাভাবে আপোনালোকৰ বিজেপি দলটোৱে আচলতে ধৰ্মৰ নামত অসমখনক দ্বিখণ্ডিত কৰিব বিচাৰিছে যদি সঁচা অৰ্থত জাতিদ্ৰোহী দেশদ্ৰোহী তেতিয়াহ'লে আপোনালোক অসম আন্দোলন কিয় হৈছিল মই ধন্যবাদ অসম আন্দোলন কিয় হৈছিল অসম আন্দোলন কিয় হৈছিল কোনে অসম আন্দোলন ইমান শ্বহীদ কৰিলে নাই আমি এই কথাবিলাক আহিব এতিয়া মই আৰু এই অসম আন্দোলন 83 নিৰ্বাচন কোনে বয়কট কৰিছিল মচিন এই যে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যিখিনি বাকযুদ্ধ যিটো মিত্ৰতা নহ'ল মই অমিতাভ বৰঠাকুৰকো সুধিছিলোঁ আৰম্ভণিতে এইখিনি দেখিয়েতো ৰূপম গোস্বামীহঁতে ভিতৰি এতিয়া খুব তৃপ্তিৰ হাঁহি মাৰি আছে কাৰণ গমেই পাই গৈছে আগন্তুক দিনৰ ফলাফল কি হ'বলৈ গৈ আছে তিনিটা কথা মই গোটেইখিনি কথা শুনি আছিলোঁ ক'ব লাগিব মোক 2-3 মিনিট সময় দিলে হ'ল মই তিনিটা কথা সামৰণি মাৰিম প্ৰথম কথাটো হ'ল মই এইখন ষ্টুডিঅ'তে যোৱা 5 এপ্ৰিলত যোৱা বছৰৰ মই এটা কথা কৈ গৈছিলোঁ মৃণাল তালুকদাৰ ডাঙৰীয়াৰ লগত টক শ্ব' হৈছিলে তেতিয়া এটা কথা মই স্পষ্টকৈ কৈছিলোঁ ইলেকশ্যনৰ ৰিজাল্টৰ 2-3 দিন আগত যে অসমত সংখ্যালঘু মানুহখিনিয়ে ইউনিনেমাছলি এইবাৰ কংগ্ৰেছক ভোট দিয়া মানে তেওঁলোক সদায় কংগ্ৰেছৰ লগত নহয় আৰু সেই কথাটো ঐতিহাসিক প্ৰমাণ আছে যিখিনি কথা গোটেইখিনি কথা আলোচনা হ'ল আৰু ঢিঙৰ প্ৰসংগটো যিহেতু আহিলে অসম আন্দোলনৰ পিছত 1985ৰ পৰা লৈ 2025 চনলৈকে 40 বছৰৰ ভিতৰত 5 বাৰকৈ ঢিঙৰ বিধায়ক এণ্টি কংগ্ৰেছ হ'ল 85ত মুস্তাফা শহীদুল ইছলাম তেওঁ UMF-ৰ পৰা হ'ল 2006 চনত আপোনাৰ UDF-ৰ বিধায়ক 11 চনত 2016 চনত 2021 চনত আৰু দ্বিতীয় কথাটো মই এইখিনিতে ক'ব লাগিব তেওঁ যিটো কৈছে আঁচনিৰ কাৰণে কেৱল সংখ্যালঘু মানুহখিনি চৰকাৰৰ লগত থাকিব বিচাৰে এইটো সংখ্যালঘু সত্তাটোক তেওঁ একেবাৰে অপমান কৰিছে আৰু একটো একেবাৰে গোটাক মিছা কথা অসমত যদি আজি মই কাকো অপমান কৰি ক'ব বিচাৰা নাই অসমত যদি আজিৰ দিনত আটাইতকৈ খাটি খোৱা কষ্ট কৰি খোৱা জনগোষ্ঠীটো আছে সেই যিটো মানুহক যিখিনি ইনডাইৰেক্টলি মৈমনসিঙীয়া মিয়া মানুহখিনিক ক'ব বিচৰা হৈছে ভাটিয়া মানুহখিনিক ক'ব বিচৰা হৈছে এই মানুহখিনি আটাইতকৈ কষ্ট কৰি খায় এই মানুহখিনিৰে ল'ৰা ছোৱালীখিনি আজি গৈ পেলাই মেডিকেল কলেজত চিটৰ কাৰণে কিমান কষ্ট কৰে এই মানুহখিনি আছাম ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন ল'বলৈ কাৰণে কিমান কষ্ট কৰে এই মানুহখিনিয়ে গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন কৰাৰ কাৰণে কিমান কষ্ট কৰে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰাক্তন ছাত্ৰ হিচাপে আপুনি জানে এই মানুহখিনিয়ে আজি মৰিয়াবাৰী গ্ৰেটাৰ মৰিয়াবাৰী অঞ্চলত ঢিং অঞ্চলত কিমান জনিছে মই এইটোৱে ক'ব বিচাৰিছোঁ আঁচনিৰ কাৰণে বিদেশৰ পৰা আহিলে ইয়াত কষ্ট কৰিবই লাগিব কোনটো বিদেশ আপুনি হিষ্ট্ৰীয়ে নাজানে আপুনি হিষ্ট্ৰীয়ে নাজানে আপুনি যদি মিয়াক বিদেশ বুলি কৈছে তেতিয়াহ'লে আপুনি লোকৰ জুতিয়ে পুৰাত আগৰলাক আঘাত কৰিছে আপুনি কি জানিব আপোনাৰ ইকুৱেল ৰাইট আছে এই অসমত আপোনাৰ ইকুৱেল ৰাইট আছে আপুনি অসমীয়া মুছলমানে মিয়া মই নাজানো কিন্তু আপুনি এই গোটেই কথাটো জানিব লাগিব যে আজি আপোনালোকৰ কথা শুনাৰ ধৈৰ্যই নাই আপোনালোকৰ কথা শুনাৰ ধৈৰ্যই নাই মিয়াৰ ওচৰত আপোনালোকৰ মুখ্যমন্ত্ৰী আঁঠু খাইছে ভোটৰ কাৰণে মিয়াৰ ওচৰত পীযুষ হাজৰিকা আঁঠু খাইছে ভোটৰ কাৰণে কি কথা ক'ব আহিছে আপুনি মিয়াৰ ওচৰত জয়ন্ত মল্ল বড়ো আঁঠু খাই আছে ডেইলি আঁঠু কাঢ়ি আছে বুঢ়া কাৰো আপোনালোকে মিয়াৰ ওচৰত গোটেইখিনি মানুহ আমি মিয়াক শাসন কৰিব নিদিম আপোনালোকে আৰে ভাই মিয়াৰ ওচৰত আপোনালোকে আঁঠু কাঢ়ি আছে মিয়াৰ ওচৰত আঁঠু কাঢ়ি আছে মিয়াই 1937ত আপোনালোকে চেষ্টা কৰিও ইতিহাস মই অমিতাভ বৰঠাকুৰ অমিতাভ বৰঠাকুৰ ইয়াত দুটা কথা হয় যে এফালেদি এক মিনিট অমিতাভ বৰঠাকুৰ বহু সময় মৌন হৈ আছে মোৰ কথা হ'ল অমিতাভ বৰঠাকুৰ ডাঙৰীয়া যে পঞ্চায়ত নিৰ্বাচন এই ছেমি ফাইনেল বুলি যদি আমি কৈছোঁ ইয়াৰ ফলাফল কি হ'বলৈ গৈ আছে আমাৰ আজিৰ এই টক শ্ব'টোৱে বাৰু তাৰ বহুত ইংগিত দি দিছে নেকি
নহয় নহয় মই সেইটো তেনেকৈ নাভাবোঁ অঁ একজেকশ্যন মই তেনেকৈ নাভাবোঁ সেইটো ৰাইজে বিচাৰ কৰিব কিন্তু এটা কথা মই আপোনাক কওঁ ৰূপম গোস্বামী ডাঙৰে এটা কথাই কৈছে অসম আন্দোলন কিয় হৈছিলে মই তেওঁক সোঁৱৰাই দিছোঁ দেই অসম আন্দোলন বাংলাদেশী বিদেশীক বহিষ্কাৰৰ কাৰণে হৈছিলে কিন্তু আপোনালোকে অসমত শাসনভাৰ আহিছিলে তাৰ প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজক কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে আজিৰ দিনটোত আপোনালোকে কি প্ৰতিশ্ৰুতি পূৰণ কৰিলে অসমৰ বাংলাদেশৰ বৰ্ডাৰ আজিলৈকে চিল নহ'ল এজনো বিদেশী বহিষ্কাৰ কৰিব নোৱাৰিলে NRC-খন তেনেকৈ পেলাই থ'লে এই জানো অসমীয়া জাতিক কৰা অপমান নহয় আপোনালোকে ক'লে নহ'ব অসম আন্দোলন কিয় হৈছিলে আপোনালোকে যে আপোনালোকক আমি কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিল কোনো এলায়েন্স কৰা নাই কোনো এলায়েন্স কৰা নাই কোনো এলায়েন্স কৰা নাই ভুল কথা নক'ব আপোনালোকে আজিও আপোনালোকে অসমীয়া জাতিক প্ৰতাৰণা কৰিছে মাত্ৰ কথাৰে কৈ পেলাই আপোনালোকে বাংলাদেশী আৰু বাংলাদেশী ঘৰত গৈ ভোট ভিক্ষা কৰি থাকিব এইটো কথা কেনেকৈ হ'ব পাৰে মেহবুবা মুফতিৰ আমি শ্বহীদ নাই লাজ নাপায় কথা আপোনালোকে অসম আন্দোলনৰ কথা কৈ পেলাই অসমীয়া জাতিক আৱেগিক কৰিব বিচাৰিছে অসম জাতীয় এলায়েন্স কৰিছে কাৰ লগত কংগ্ৰেছৰ লগত কোনো ধৰণৰ এলায়েন্স কৰা নাই কোনো ধৰণৰ এলায়েন্স কৰা নাই নাই অকল গাড়ী দখলৰ স্বাৰ্থত নাই গাড়ী দখলৰ স্বাৰ্থত শহীদ হ'ল এই ভুল কথাটো আপুনি কৈছে গাড়ী দখলৰ স্বাৰ্থত আপোনালোকে কাৰ আন্দোলনত গাড়ী দখলৰ স্বাৰ্থত আপোনালোকে দিছিলে কেনেকুৱা পৰিৱেশ সৃষ্টি কৰিছিল মই দুখিত মই আৰু সময় দিব নোৱাৰিম মই ৰূপম গোস্বামী মই মহচিন খান দীপাংকৰ কলিতা অমিতাভ বৰঠাকুৰ ৰাছেল হুছেইন মই 5গৰাকীকে ধন্যবাদ জনাইছোঁ সময় মোৰ শেষ হৈছে যিহেতু সময়ে ক'ব যে সঁচাকৈয়ে কোৰ পানী কলৈ যায় আমি কৈছোঁ যে এই পঞ্চায়ত নিৰ্বাচনটো যদি ছেমি ফাইনেল হয় তেনেহ'লে 26ত যিখন ফাইনেল হ'ব তাৰ এটা আভাস এই ছেমি ফাইনেলে দিব নেকি বা শেহতীয়া পৰিৱেশ পৰিস্থিতি দিছে নেকি মাইনৰিটি বিশেষকৈ সংখ্যালঘু ভোটক লৈ যিটো ৰাজনীতি হৈছে বিগত সময়ৰ লোকসভা নিৰ্বাচন তাৰপিছত উপ নিৰ্বাচন আৰু এতিয়া এই পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে যেনেকৈ সংখ্যালঘু মানুহৰ ভোট আদায় কৰিবৰ কাৰণে চেষ্টা কৰিছে ইয়ে 26ৰ কাৰণে এটা নতুন পথ তৈয়াৰ কৰিব নেকি ইংগিত দিছে নেকি এয়া সময়লৈ এৰিছোঁ বাকীখিনি বিচাৰ আপোনালোকে কৰিব আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ